হেমপ্ৰভা বৰবৰুৱা ছোৱালী মহাবিদ্যালয়ৰ ইতিহাস বিভাগ আৰু মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কক্ষৰ যুটীয়া উদ্যোগত আয়োজন কৰা স্যাৰ আপোনাৰ অকমান মাইকটো অফ কৰি লওক যুটীয়া উদ্যোগত আয়োজন কৰা আজিৰ এই অনলাইন আলোচনা চক্ৰলৈ মই মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কক্ষৰ সমন্বয়ক পলাশ সন্দিকৈয়ে সকলোকে স্বাগতম জনাইছো আমাৰ মাজত উপস্থিত থকা মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ বিপুল চন্দ্ৰ ভূঞা ছাৰ আমাৰ মাজত উপস্থিত থকা আজিৰ এই আলোচনা চক্ৰৰ মূল সমল ব্যক্তি তেজপুৰ বিশ্ববিদ্যালয়ৰ শিক্ষণ আৰু শিকন অধ্যয়ন কেন্দ্ৰৰ সহকাৰী অধ্যাপক ডক্টৰ স্বপ্না বৰা ডাঙৰীয়ানী আমাৰ মাজত উপস্থিত থকা সন্মানীয় মহাবিদ্যালয় শিক্ষক শিক্ষয়িত্ৰীসকল আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ আজিৰ এই যিখন অনলাইন আলোচনা চক্ৰ এই আলোচনা চক্ৰত অংশগ্ৰহণ কৰা মহাবিদ্যালয়ৰ ছাত্ৰীসকল আজি এটা খুব গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আমি বিশেষকৈ মহাবিদ্যালয়ৰ ইতিহাস বিভাগে IQACৰ সহযোগত এখনি আলোচনা চক্ৰ আয়োজন কৰিছো বিষয়টো নিশ্চয় আপোনালোকে সকলোৱে গম পাইছে যি ৰিসোৰ্সেস বা আমি যিখিনি বৈদ্যুতিক আমি সমল বুলি ক'ব পাৰো যিখিনি সমল আমাৰ ছাত্ৰীসকলে ইন্টাৰনেটৰ যুগত ইন্টাৰনেটৰ পৰা ওপেনলি বা কোনো ধৰণৰ পইচা নিদিয়াকৈ আহৰণ কৰিব পাৰে লগতে কিছুমান ৰিসোৰ্সেস যিখিনি আমাৰ মহাবিদ্যালয়ত ইতিমধ্যে আমি এনলিষ্টৰ দৰে প্লেটফৰ্ম আমি ইতিমধ্যে কিনি থৈছো এনলিষ্টৰ যোগেদি যিখিনি ৰিসোৰ্স ছাত্ৰ ছাত্ৰীসকলে আহৰণ কৰিব পাৰে তাৰ সন্দৰ্ভত এক সজাগতা আনিবৰ বাবে কিনো আছে সেই বিষয়ে জনাবলৈ লগতে কিছু অনলাইন প্লেটফৰ্ম থাকে যিবিলাকৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলে লাৰ্নিং বা অৰ্থাৎ ইন্টাৰনেটৰ যোগেদি তেওঁলোকে জ্ঞান আহৰণ বা তেওঁলোকে বিভিন্ন ধৰণৰ পুথিগত বা সাৰ্টিফিকেট বা বেলেগ ধৰণৰ তেওঁলোকে কোৰ্স কৰিব পাৰে এই সন্দৰ্ভত ছাত্ৰীসকলক বিশদভাৱে জনাবৰ বাবে আমি আসলে আজি এই আলোচনা চক্ৰখন আয়োজন কৰিছিলো আৰু এই আলোচনা চক্ৰখনক আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিবলৈ আমি মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ক আসলে খন্তেক সময় আগতহে মই তেখেতক অৱগত কৰিছিলো আৰু তেখেতে এই কথাটোৰ গুৰুত্ব উপলব্ধি কৰি খুব কম সময়ৰ বাবে আমাৰ মাজত উপস্থিত আছে মই এতিয়া আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ক খুব চমুকৈ এই আলোচনা চক্ৰখন অনলাইন আলোচনা চক্ৰখন শুভ উদ্বোধনী কৰিবলৈ অনুৰোধ জনাইছো স্যাৰ ওভাৰ টু ইউ ডক্টৰ পলাশ সন্দিকৈক ধন্যবাদ জ্ঞাপন কৰিলো হেমপ্ৰভা বৰবৰুৱা ছোৱালী মহাবিদ্যালয়ৰ আজি যি বক্তৃতা অনুষ্ঠান এই অনুষ্ঠানৰ কাৰণে আমি নিমন্ত্ৰণ কৰি অনা তেজপুৰ বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ডক্টৰ স্বপ্না বৰা ডাঙৰীয়ানী IQAC কোঅৰ্ডিনেটৰ ডক্টৰ পলাশ সন্দিক বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক প্ৰশান্ত বৰা প্ৰমুখ্যে শিক্ষকসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল অত্যন্ত গুৰুত্বপূৰ্ণ এটা বিষয়ত আজি আমি বক্তৃতা দিবলৈ স্বপ্না বৰা ডাঙৰীয়ানীক মাতি আনিছো তেখেত যথেষ্ট অভিজ্ঞ ব্যক্তি ইয়াৰ আগতে বহুবাৰ তেখেতে টিচিং লাৰ্নিঙৰ ৱৰ্কশ্বপ আমাৰ মহাবিদ্যালয়ত কৰিছে আৰু মই অত্যন্ত গৌৰৱেৰে জনাও যে আমাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডক্টৰ সুনীল সন্দিকৈ পৰিবাৰ গতিকে আমি মহাবিদ্যালয়ৰ পৰিয়াল তেওঁৰ লগত যথেষ্ট আমি সম্পৰ্ক আছে আৰু আমি নথৈ আনন্দিত হৈছো আজি তেওঁ আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি ইয়ালৈ অহাৰ বাবে যিটো বিষয় এই সম্পৰ্কত মোৰ বহুত বেছি জ্ঞান নাই আমাৰ পলাশ সন্দিকৈ কৈ গৈছে কিন্তু এটা কথা গম পাওঁ যে মোবাইলটো খুলিলে আজিকালি বহু পৃথিৱীখন হাতৰ মুঠিতেই পাব পাৰি সেইটো অন্তত জানো
ওপেন এডুকেশ্যনেল ৰিচৰ্চ বুলি ক'লে আমি আচলতে আমাৰ পঢ়া শুনা টিচিং লাৰ্ণিং ৰিচাৰ্চৰ কাৰণে আমাৰ যিখিনি প্ৰয়োজনীয় আমাক কথা বতৰা লাগে যি আমাক মূল যিখিনি আমাক কথা আমাৰ দৰকাৰ হয় সেইখিনি আমি সহজে আমি ইণ্টাৰনেটৰ পৰা পাব পাৰোঁ তাৰে কিছুমান পইচা দিব নালাগে আনপেইড আৰু কিছুমান পইচা দিব লাগে গতিকে তেনেকুৱা বহুখিনি আজিকালি আমাৰ ফ্ৰী কিছুমান সাৰ্ভিস হয়তো আজিকালি ওলাইছে আৰু তাৰ পৰা অকল ছাত্ৰ ছাত্ৰীয়ে নহয় শিক্ষক শিক্ষয়িত্ৰী আৰু গৱেষকসকল উপকৃত হৈছে আৰু আমিও নিজে বহু ক্ষেত্ৰত লাভান্বিত হৈছো তাত বহুতো বিভাগ আছে তাত আমি ওপেন এডুকেশ্যনেল ৰিচৰ্চ বুলি কওঁতে তুলমুলকে আমাৰ তাত কিছুমান ওপেন কোৰ্চৱেৰ থাকিব লাৰ্ণিং মডিউলছ থাকিব ওপেন টেক্সটবুকো আছে কিছুমান আমি চাব পাৰোঁ স্ট্ৰিমিং ভিডিঅ'ছ কিছুমান থাকে আমি এতিয়া বেলেগ বিশ্ববিদ্যালয়ত ভাল শিক্ষকে ক্লাছ এটা কৰি আছে সেই ক্লাছটো আমি চাব পাৰোঁ এইটো এটা ডাঙৰ সুবিধা গতিকে তেনেকুৱা সুবিধা কিছুমান ৰাখে আৰু তাৰ উপৰি ওপেন এক্সেছ জাৰ্নেলবিলাক চাব পাৰোঁ আমি তেনেকুৱা আছে ই জাৰ্নেল আছে আজিকালি ঠিক তেনেকৈ অনলাইন টিউটৰিয়েলছ আছে সেইবিলাকো আমি কৰিব পাৰোঁ ডিজিটেল লাৰ্ণিং অবজেক্টছ এনেকুৱা বহুখিনি সুবিধাই উপলব্ধ সেইখিনি কথা আমাৰ ডক্টৰ বৰাই বিৱৰি ক'ব তোমালোকক মই জাষ্ট হাইলাইট কৰি দিছোঁ কথাখিনি গতিকে সেই সুবিধাখিনি আমি কেনেদৰে ল'ব পাৰোঁ সেই কথাখিনি তোমালোকে আজি গম পাবা তাৰোপৰি বহু মহাবিদ্যালয়ত ই ৰিপজিটৰি কিছুমান চিষ্টেম আছে ষ্টুডেণ্ট টিচাৰহে তাত সোমাব পাৰে সোমাই নিজৰ বিষয়ত সোমাই কিবা থাকিলে ধৰক জানিব পাৰে বা হোম এছাইনমেণ্ট কিবা দিব পাৰে তাতে চেক কৰি আকৌ দিব পাৰে আনে গম নাপায় তেনেকুৱা গতিকে আজিকালি মহাবিদ্যালয়ত হৈছে বহুতো কলেজত বা নাম দিছে ক'ৰবাত একলব্য দিছে ক'ৰবাত বেলেগ বেলেগ নাম দি পেলাই খুলিছে কিছুমান গতিকে সেইখিনিও উপলব্ধ গতিকে আমাৰ তেনেকুৱা চিন্তা চৰ্চা চলি আছে আৰু আমাৰ লাইব্ৰেৰীটো যথেষ্ট সুবিধা আছে সেইখিনি আমি ছাত্ৰ ছাত্ৰীৰ কাৰণে আমি মুকলি কৰি দিছোঁ মই বৰ দীঘলীয়াকৈ ক'ব বিচৰা নাই যিহেতুকে আমাৰ সময় ব্যক্তিগৰাকীয়ে ক'ব আৰু অৱশেষত মই অনুষ্ঠানটিৰ কৃতকাৰ্যতা কামনা কৰিছোঁ আৰু সকলোকে ধন্যবাদ জনাইছোঁ IQAC আৰু বুৰঞ্জী বিভাগক মই অভিনন্দন জ্ঞাপন কৰিছোঁ এনেকুৱা এটা সুন্দৰ অনুষ্ঠান আয়োজন কৰাৰ কাৰণে আৰু সেইখিনিকে কৈ মই সকলোলৈকে শুভেচ্ছা জনাই মোৰ বক্তব্য সামৰণি মাৰি আজি অনুষ্ঠানটো আৰম্ভ কৰিবলৈ মই স্বপ্না বৰা ডাঙৰীয়ানীক অনুৰোধ জনাইছোঁ ধন্যবাদ ধন্যবাদ আমাৰ শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয় ছাৰে খুব চমুকৈ কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কেইটামান কথা আঙুলিয়াই দিলে আৰু আজি এই আলোচনা চক্ৰখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে মই ছাৰলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া মই মূল বক্তালৈ মাইকটো আগবঢ়াই দিয়াৰ আগতে মই মূল বক্তা ডক্টৰ স্বপ্না বৰাৰ বিষয়ে দুআষাৰ ক'ব বিচাৰিছোঁ মই খুব বেছিকৈ নাজানো কেইটামান কথা মোৰ যিখিনি জানো মই আজি বিশেষকৈ অংশগ্ৰহণকাৰী জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ ডক্টৰ স্বপ্না বৰা বৰ্তমান ইতিমধ্যে কোৱাৰ নিচিনাকৈ তেজপুৰ বিশ্ববিদ্যালয়ৰ টিচিং লাৰ্ণিং যিটো চেণ্টাৰ বিশেষকৈ শিক্ষকৰ প্ৰশিক্ষণৰ ক্ষেত্ৰত শিক্ষক বা গৱেষক সকলৰ প্ৰশিক্ষণৰ ক্ষেত্ৰত এই চেণ্টাৰটোৱে নিৰৱচ্ছন্নভাৱে কাম কৰি আছে আৰু এই পেণ্ডেমিকৰ সময়তো টিচিং লাৰ্ণিং চেণ্টাৰ তেজপুৰে অসমৰ বিভিন্ন মহাবিদ্যালয় বিশ্ববিদ্যালয় পৰ্যায়ত শিক্ষক শিক্ষয়িত্ৰীসকলক কেনেকৈ অনলাইন প্লেটফৰ্মত খুব সুন্দৰভাৱে বা খুব প্ৰাসংগিকভাৱে শিক্ষাদান প্ৰদান কৰিব পাৰে এই ক্ষেত্ৰত বিভিন্ন ট্ৰেইনিঙৰ ব্যৱস্থা কৰিছে বিভিন্ন প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে আৰু এই ক্ষেত্ৰত ডক্টৰ স্বপ্না বৰা এগৰাকী অভিজ্ঞ ব্যক্তি যদিওবা বয়সৰ ফালৰ পৰা বহুত অভিজ্ঞ নহলেও স্বপ্না বৰাই এই ফিল্ডখনত যথেষ্ট সময় কাম কৰিছে আমি নিজে এই কথা অৱগত ইতিমধ্যে আমাৰ মহাবিদ্যালয়তো এটা প্ৰগ্ৰেমত তেখেতে সুন্দৰভাৱে সঞ্চালনা কৰি গৈছে স্বপ্না বৰাই আমি তেজপুৰ বিশ্ববিদ্যালয়তে কালচাৰেল ষ্টাডিজত তেখেতে মাষ্টাৰ্ছ কৰিছিল তাৰপিছত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়াত মাষ্টাৰ ডিগ্ৰীও কৰিছে লগতে সন্মানীয় আইনৰ ডিগ্ৰীও লাভ কৰিছে তাৰ পৰা তেখেতে JRF লাভ কৰি UGC JRF লাভ কৰি তেখেতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত তেখেতে গৱেষণাৰ কাম সমাধা কৰিছে আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা গৱেষণা সম্পন্ন কৰাৰ পাছত তেখেতে তেজপুৰ বিশ্ববিদ্যালয়ত টিচিং লাৰ্ণিং চেণ্টাৰত এজ এন এছিষ্টেণ্ট প্ৰফেচাৰ জইন কৰিছে আৰু তাৰ পৰা বিভিন্ন সময়ত বিশেষকৈ শিক্ষকৰ ক্ষেত্ৰত শিকনৰ ক্ষেত্ৰত বা শিক্ষণৰ ক্ষেত্ৰত যি ধৰণৰ দক্ষতাৰ প্ৰয়োজন আছে এই ক্ষেত্ৰত তেখেতে বিভিন্ন ধৰণৰ ট্ৰেইনিঙৰ বা বিভিন্ন প্ৰশিক্ষণত তেখেতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে
আজি তেখেতক আমাৰ মাজত পাই আমি যথেষ্ট আনন্দিত হৈছো আৰু তেখেতে আজি এটা খুব প্ৰাসংগিক বিষয়ৰ ওপৰত তেখেতৰ বক্তব্য বা তেখেতৰ প্ৰেজেন্টেশ্যন দিব যিটো মই নিঃসন্দেহে ক'ব পাৰো যে আমাৰ মৰমৰ ছাত্ৰীসকলে নিশ্চয় ইয়াৰ দ্বাৰা বেনিফিট হ'ব আমাৰ মূল উদ্দেশ্য ছাত্ৰ ছাত্ৰীসকলৰ বেনিফিট হোৱাটোৱে আৰু বেছি দীঘলীয়া নকৰি মই আজিৰ মূল বক্তা ডক্টৰ স্বপ্না বৰা মই মাইকটো আগবঢ়াই দিছো আৰু তেখেতক পৰৱৰ্তী কাৰ্যসূচী চলাই নিবলৈ অনুৰোধ জনাইছো ডক্টৰ বৰা ধন্যবাদ পলাশ সন্দিকৈ ডাঙৰীয়া এই অনুষ্ঠানটোৰ আৰম্ভণিতে মই হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ মাননীয় অধ্যক্ষ বিপুল চন্দ্ৰ ভূঞা ছাৰলৈ মোৰ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছো লগতে ইতিহাস বিভাগ আৰু IQAC যুটীয়া সমন্বয়ত অনুষ্ঠিত এই ৱেবিনাৰখনত মোক নিমন্ত্ৰণ জনোৱাৰ কাৰণে হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয় পৰিয়ালৰ সকলোলৈকে মোৰ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছো ইতিমধ্যে আমাৰ অলপ সময় পাৰ হৈ গৈছে আৰু আপোনালোকৰ অধ্যক্ষ মহোদয়ে যিখিনি সুন্দৰ কথাৰে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰিছে খুব ভাল লাগিছে আৰু পলাশ সন্দিকৈ ডাঙৰীয়াকো মই ধন্যবাদ জনাইছো তেওঁ খুব সুন্দৰকৈ আৰম্ভণি কৰিছে আৰু ইয়াত যিসকল শিক্ষাৰ্থী আছে যথেষ্ট সংখ্যক শিক্ষাৰ্থী ইয়াত উপস্থিত থকা দেখিছো মই অনুমান কৰি লৈছো যে শিক্ষাৰ্থীৰ লগতে ইয়াত শিক্ষকসকলো উপস্থিত আছে পোনপ্ৰথমে এটা কথা জানিব বিচাৰিছো যে এই বিষয়টোৰ লগত জড়িত হ'বলৈ আজি যিসকল শিক্ষাৰ্থী ইয়াত উপস্থিত আছে সেই শিক্ষাৰ্থীসকল কেৱল ইতিহাস বিভাগৰ নে অন্যান্য বিভাগৰো আছে এবাৰ জনালে ভাল পাম সকলো বিভাগৰে আছে ঠিক আছে মানে কলেজৰ আৰ্টছ মূলতঃ আৰ্টছ হয় ইয়াত যেহেতু বুৰঞ্জী তেতিয়াহ'লে মই মূলতঃ প্ৰথমতে ভাবিছিলো যে যেহেতু বুৰঞ্জী বিভাগে আমন্ত্ৰণ জনাইছে সেয়েহে বুৰঞ্জী সম্পৰ্কে মই প্ৰধানকৈ ক'ম কিন্তু এতিয়া ভাবিছো যে ইয়াক অলপ জেনেৰেল কৰি দিম লগতে মই কেতবোৰ উদাহৰণ বিষয় বিশেষে দেখুৱাবলৈ যত্ন কৰিম আৰু এই বিষয়টো মই ভাবিছো যে কথাৰ মাজেৰে কেৱল লেকচাৰ দি নহয় মই এটা প্ৰেজেন্টেশ্যন শ্বেয়াৰ কৰিব খুজিছো যিটো দিলে মই ভাবিছো যে শিক্ষাৰ্থীসকল খুব বেছি পৰিমাণে উপকৃত হ'ব পাৰিব সেয়েহে মই এটা প্ৰেজেন্টেশ্যন ৰেডি কৰিছিলো আৰু প্ৰেজেন্টেশ্যনটো মই ভাবিছো মই শ্বেয়াৰ কৰোঁ আৰু মোৰ প্ৰেজেন্টেশ্যনটো দেখা গৈছে নেকি বাৰু দেখা গৈছে ভিজিবল হৈছে ঠিক আছে মই ঠিক আছে দেখা পাইছে নহয় জানো হয় দেখা পাইছো আমি অসমীয়াত প্ৰেজেন্টেশ্যনটো আৰম্ভ কৰিম যেনেদৰে মোক অনুৰোধ কৰা হৈছে মুক্ত শৈক্ষিক সমল আৰু শিক্ষণ প্ৰক্ৰিয়াত ইয়াৰ ব্যৱহাৰ শিক্ষাৰ্থীসকলৰ বহুতে হয়তো মুক্ত শৈক্ষিক সমল এই শব্দটো শুনিছে বা বহুতে হয়তো ব্যৱহাৰ কৰিছে আৰু বহুতে হয়তো ইয়াৰ যিখিনি সুবিধা সেই সুবিধাখিনিও নিজৰ শিক্ষণ প্ৰক্ৰিয়াত দৈনন্দিন ব্যৱহাৰ কৰি আছে এতিয়া আমি এই বিষয়টোলৈ আগবাঢ়িবলৈ যাওঁতে আমি কেতবোৰ কথা আলোচনা কৰিম আসলতে কোনবোৰনো মুক্ত শৈক্ষিক সমল আৰু মুক্ত শৈক্ষিক সমলৰ আলোচনা কৰোতে আমি এই সমলবিলাকে শিক্ষণ প্ৰক্ৰিয়াত আমাক কেনেদৰে ব্যৱহাৰ কৰে আমি ইংৰাজীত ওপেন এডুকেশ্যনেল ৰিসোৰ্সেস বুলি কম আৰু এই ওপেন এডুকেশ্যনেল ৰিসোৰ্সবিলাক আমি প্ৰায় কি কৰোঁ মোবাইল বা কম্পিউটাৰ আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিয়ে থাকো আমাৰ শিক্ষাৰ্থীসকলে এতিয়া ই এক অপৰিহাৰ্য অংগ হৈ পৰিছে আমাৰ শিক্ষাৰ লগতে নহয় দৈনন্দিন জীৱনৰো ই এক অপৰিহাৰ্য অংগ হৈ পৰিছে সেইকাৰণে এই মোবাইল বা কম্পিউটাৰ লেপটপ ডেস্কটপ ইত্যাদিৰ জৰিয়তে আমি যিমানবিলাক শিক্ষণৰ লগত জড়িত সমল আমি বিচাৰি পাওঁ এই সমলবিলাকক আমি শিক্ষণত তথ্য প্ৰযুক্তিৰ মাধ্যমেৰে আমি কেনেদৰে ব্যৱহাৰ কৰোঁ সেই সম্পৰ্কে আলোচনা কৰিম আৰু লগতে ইয়াত শিক্ষকৰো যে কেতবোৰ কৰণীয় আছে সেই সম্পৰ্কেও আমি আলোচনা কৰিম যেনে শিক্ষকে শ্বেয়াৰ কৰিব পাৰে এডিট কৰিব পাৰে বা ইয়াক নতুনকৈ ক্ৰিয়েট কৰিব পাৰে এই কথাখিনিও আমি থুলমূলকৈ আলোচনা কৰিম আৰু বঢ়াই নকলেও এটা কথা আমি জানো যে লাখ বা কোটিৰ ঘৰত আমি
এনেকুৱা ধৰণৰ শিক্ষণীয় সমল বিচাৰি পাওঁ ইন্টাৰনেটৰ মাধ্যমত সেয়েহে এই তথ্য প্ৰযুক্তি বুলি কওঁতে কম্পিউটাৰ মোবাইল ৱেব উপলব্ধ যিবিলাক সমল সেই গোটেই সমল বিলাকে ইয়াত আহি পৰে আমি আলোচনাৰ ভিতৰলৈ সোমাই যোৱাৰ আগতে আমাৰ যেটো দৈনন্দিন শিক্ষণ ব্যৱস্থাপনা প্ৰক্ৰিয়া কেনেদৰে আমাৰ শিক্ষণ প্ৰক্ৰিয়াটো চলি থাকে সেই সম্পৰ্কে আমি অকনমান ফ্ল্যাশবেকৰ নিচিনা বুলি ক'ব পাৰে অকনমান আগৰ পৰা আমি আলোচনা কৰিব পাৰো যে আমি যেটো যোৱা 2 বছৰ আগলৈকে পৰম্পৰাগত শিক্ষণ প্ৰক্ৰিয়াত আমি অভ্যস্ত আছিলো সেই শিক্ষণ প্ৰক্ৰিয়াত শিক্ষকসকলে আছিল মূল হোতা তেওঁলোকে শিক্ষাৰ্থীৰ যেটো পাঠ আগবঢ়ায় সেই পাঠৰ তেওঁলোকে সমৃদ্ধিত অৰিহণা যোগায় পাঠ ভালদৰে আয়ত্ত কৰিব পাৰিছে নে নাই সেই সম্পৰ্কে গুৰুত্ব আৰোপ কৰে যদি শিক্ষাৰ্থীৰ প্ৰতিকাৰমূলক শিক্ষাৰ প্ৰয়োজন হৈছে সেই ক্ষেত্ৰতো শিক্ষকজনে পুনৰ অভ্যাসৰ জৰিয়তে নতুন নতুন সমল যোগান ধৰে পাঠ যোগান ধৰে আৰু তাত দেখা যায় যেহেতু শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত এটা প্ৰত্যক্ষ ফেস টু ফেস কমিউনিকেশন এটা আছিল শ্ৰেণীকোঠাত সেয়েহে তাত মনোৰঞ্জনৰ জৰিয়তে শিকিছিল আৰু খুব সোনকালে মনত ৰৈছিল বা খুব বেছি পৰিমাণে ভিতৰলৈ সোমাই যাব পাৰিছিল এতিয়া আমি প্ৰযুক্তিগত বা সংমিশ্ৰিত শিক্ষণ যাক ইংৰাজীত ব্লেন্ডেড লাৰ্নিং বুলি কোৱা হয় আমি তাৰ ফালে আমি গতি কৰিছো য'ত এই ইতিমধ্যে মই কোৱা যিকেইটা আমি মূল কথা কলো সেই কথাকেইটাৰ পৰা আমি দেখিছো যে প্ৰযুক্তিৰ মাধ্যমত শিক্ষক আৰু শিক্ষাৰ্থীৰ যেটো সম্পৰ্ক সেই সম্পৰ্কটো অকনমান পাৰ্থক্য দেখা দিছে কোনবোৰ ক্ষেত্ৰত যে যেটো ফিজিক্যাল ক্লাছৰুম বা প্ৰত্যক্ষ শ্ৰেণী কোঠা সেই শ্ৰেণী কোঠাটোত এতিয়া আৰু শিক্ষক শিক্ষাৰ্থী নাই এতিয়া কি হৈছে আমি গোটেই আমাৰ দৈনন্দিন জীৱনটোক আমি প্ৰযুক্তিৰ ক্ষেত্ৰৰ সৈতে কিভূত একে ধৰণৰ হৈ গৈছে শিক্ষাৰ যেটো ধৰণ আমাৰ দৈনন্দিন জীৱনটো ঠিক তেনেদৰে আমি অনলাইন বা ডিজিটেল মাধ্যমত চলি থকাৰ নিচিনা হৈ গৈছে আৰু ইয়াত আমাৰ শিক্ষকসকলৰ কাৰণে এটা ডাঙৰ প্ৰশ্ন আহি পৰিছে যে শিক্ষকৰ যেটো ভূমিকা শ্ৰেণীকোঠাত পালন কৰা ভূমিকাটোৰ ক্ষেত্ৰত আমি এটা পৰিৱৰ্তন দেখা পাইছো আমি পৰম্পৰাগত শিক্ষণত শিক্ষকে আগবঢ়োৱা পাঠৰ ওপৰত গুৰুত্ব দিছিলো শিক্ষকজনে ভাবিছিল যে শিক্ষক নহলে শ্ৰেণীকোঠাটো নচলে এতিয়া দেখা গৈছে যে শিক্ষাৰ্থীয়ে সামগ্ৰী বা সমলখিনি পালে তেওঁলোকে নিজেও আগবাঢ়ি যাব পাৰে যেটো পৰীক্ষামূলকভাৱে আগতে কৰা হৈছিল কিন্তু এতিয়া বিশেষকৈ পেণ্ডেমিকৰ সময়ত দেখিছো যে হেতু বাধ্যতামূলক হৈ পৰিছে আৰু হেতু কোৱা হয় যে নিউ নৰ্মেল নতুন এটা অভ্যাস যেটোত মানুহে অভ্যস্ত হৈ পৰিছে আৰু ইয়াত শিক্ষকজনৰ যেটো ভূমিকা সেই ভূমিকাটো শিক্ষকৰ পৰিৱৰ্তে এতিয়া সহায়ক বুলি ক'ব পাৰো সমল বিশেষজ্ঞ বুলি ক'ব পাৰো ফেসিলিটেটৰ বুলি ক'ব পাৰো বা যি বুলিয়ে নকক মই কাৰণে প্ৰশ্নবোধক চিন দিছো যে আমি তাক এটা বেলেগ বেলেগ নাম দিব পাৰো আৰু এই গুটেইখিনি আমাক প্ৰযুক্তিৰ এই যিবিলাক সমল এই গুটেই সমল বিলাকৰ লগত আমি অভ্যস্ত হৈ পৰিলো আৰু এই সমল বিলাকে শিক্ষকৰ লগতে শিক্ষক নামৰ যেটো টাৰ্ম বা পৰিভাষা এই পৰিভাষা বিলাক এতিয়া আমাৰ দৈনন্দিন জীৱনত খুব বেছি পৰিমাণে ব্যৱহাৰ হ'বলৈ ধৰিলে আৰু আটাইতকৈ বেছি কম্পিউটাৰ আৰু মোবাইল এই শব্দ দুটাৰ লগত আমি শৈক্ষিক প্ৰযুক্তিৰ যুক্ত কৰিবৰ কাৰণে আমি বেছি সুবিধাজনক বুলি অনুভৱ কৰিলো এতিয়া কম্পিউটাৰ আৰু মোবাইল প্ৰযুক্তিয়ে শৈক্ষিক প্ৰযুক্তিক কেনেদৰে ই অৰিহণা আগবঢ়াইছে আমি যেটো আলোচনা কৰিবলৈ ওলাইছো মুক্ত শিক্ষণ সমল এই মুক্ত শিক্ষণ সমল বিলাক কম্পিউটাৰ আৰু মোবাইল হৈছে এটা আহিলা যাৰ জৰিয়তে আমি তাক পাব পাৰো আসলতে এটো হয় কি তাৰ যেটো সংজ্ঞা ইউনেস্কোৱে ইয়াক এটা সংজ্ঞাৰে সংজ্ঞাবদ্ধ কৰিছে যেটো আমি আলোচনা কৰিলম অলপমান কাৰণ বস্তুটো যে কিতাপৰ পৰাই কিহত বেলেগ ইন্টাৰনেটত গুগল সাৰ্চ কৰিলে পোৱা তথ্য এটাৰ পৰাই কিহত বেলেগ সেইখিনি আমি জানিব লাগিব ইয়াত কোৱা হৈছে যে open educational resources are teaching and learning materials in any medium digital or otherwise that reside in the public domain or have been released under an open license that permits no cost access use adaptation redistribution by others with no or limited restrictions et ketaman ami terminology dekha paisu poribhasha dekha paisu eta hoise je digital medium eta hoise public domain এটা হৈছে ওপেন লাইসেন্স পারমিট শব্দটো আমি পাইছো নো কস্ট অ্যাক্সেস ইউজ অ্যাডাপ্টেশন রিডিস্ট্রিবিউশন এই টার্মিনোলজি কিটা আমি ইয়াতে পাইছো ইয়াৰ অৰ্থ হৈছে যে ডিজিটাল বা অনলাইন আমি পপুলাৰ ওয়ার্ডটো হৈছে অনলাইন
অনলাইন বা তেনে ধৰণৰ মাধ্যমত যিবিলাক শিক্ষাৰ সমল মানে পাঠ আমি মুক্তভাৱে ব্যৱহাৰ কৰিব পাৰো, চৰ্চা কৰিব পাৰো, অভিযোজন মানে আমি তাক অলপ সালসলনি কৰিব পাৰো, অন্যৰ দ্বাৰা পুনৰ বিতৰণ বা নতুনকৈ সৃজন আৰু আংশিক বা পূৰ্ণ সীমাবদ্ধতা অবিহনে মানে কোনো ধৰণৰ লিমিটেশন নোহোৱাকৈ বাধা নোহোৱাকৈ আমি বিতৰণ কৰাৰ যিটো অনুমতি আছে, শ্বেয়াৰ কৰাৰ আমি ইংৰাজীত ক'লে বেছি আজিকালি ভালকে বুজি পোৱা যেন লাগে, সেই বিতৰণৰ অনুমতি প্ৰদান কৰা যিবিলাক সমল সেই সমলবিলাকেই হৈছে মুক্ত শৈক্ষিক সমল। এই মুক্ত শৈক্ষিক সমলবিলাক যদি আমি কেইটামান প্ৰকাৰ বা উদাহৰণ দি বুজাও তেতিয়া আমি ভালকৈ বুজি পাম মুক্ত সমলনো কোনবোৰ সেইখিনি বুজিবৰ কাৰণে। ইণ্টাৰনেটত উপলব্ধ কেতবোৰ প্ৰবন্ধ, পাঠ্যপুথি, গৱেষণাৰ সমল, শ্ৰব্য মাধ্যম যেনে পডকাষ্ট, ৰেকৰ্ডিংছ, অডিঅ' বুকছ, ছবি যেনে গ্ৰাফছ, ফটোগ্ৰাফছ আৰু সেইবিলাক কোনবিলাক আমি আলোচনা কৰিম, ভিডিঅ' ফিল্মছ, মিনি লেকচাৰ্ছ, ডকুমেণ্টাৰীজ, ছফ্টৱেৰ যিবিলাক প্ৰগ্ৰেমিং আছে, কিছুমান ভিডিঅ' এপছ আছে, গেমিং এপছ আছে বা সিমুলেশন বা এডুকেশনাল এপছ আছে, এই গোটেইবিলাকক আমি মুক্ত সমল বুলি ক'ব পাৰো। কিন্তু ইয়াত নামটো যদিও সন্মুখত মুক্ত বুলি লিখা আছে, মুক্ত বুলি লিখা থাকিলেও যে তাৰ কেতবোৰ প্ৰকাৰ আছে সেই প্ৰকাৰবিলাক আমি বহলকে ইয়াত দেখাব পাৰো। এই গোটেই কথাবিলাক দেখাত জটিল যেন লাগিব পাৰে বা অলপ জটিল হয়ও, কিন্তু শিক্ষাৰ্থীসকলে এটা কথা জানি থলে হ'ল যে মুক্ত শৈক্ষিক সমল আমাৰ ইণ্টাৰনেটত বহুলভাৱে ব্যৱহৃত হৈ থকা সমলবিলাকক কেতবোৰ ডাঙৰ ডাঙৰ ভাগত ভাগ কৰিব পাৰি। এই টাৰ্মিনলজিবিলাক আজি নহলেও কাইলৈ যেতিয়া উচ্চ শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকল যাব বা গৱেষণা কৰিব তেতিয়া হয়তো এই টাৰ্মিনলজিবিলাক মানে ভাতৰ লগত পানী খোৱাৰ নিচিনাকৈ তেওঁলোকে ব্যৱহাৰ কৰিব লগা হ'বই, এইটো অৱশ্যম্ভাৱী। সেইকাৰণে এই টাৰ্মিনলজিবিলাক আমি অলপ অলপ জানি থব লাগে যে অপেন সোৰ্স সফটৱেৰ টুলছ কিছুমান আছে যিবিলাকে OER ডেভেলপ কৰে মানে বনায়। কন্টেন্টস বিলাকক আমি ভাগ কৰিব পাৰো বেলেগ বেলেগ ধৰণেৰে, ঠিক তেনেদৰে অপেন সোৰ্স সফটৱেৰ বিলাকক আমি ভাগ কৰিব পাৰো। আমি ৱেবসাইট বিলাকৰ লগত বেছি ভালকৈ পৰিচিত, কিন্তু তাক যে আমি নাম দিব পাৰো যে কিছুমানক আমি কন্টেন্ট মেনেজমেন্ট বুলি কওঁ, কিছুমানক সোশ্যাল সফটৱেৰ বুলি কওঁ। তোমালোকে হয়তো উইকিপিডিয়াৰ নাম শুনিছা, সেইটো হৈছে এটা টুল, যিটো টুল সোশ্যাল সফটৱেৰ বুলি কয়, যাক এডিট কৰি থাকিব পাৰি সময়ে সময়ে, যাক পাব্লিক ডমেইনত উপলব্ধ হ'ব লাগিব বুলি যিহেতু কৈছিলে মুক্ত শৈক্ষিক সমল, এই মুক্ত শৈক্ষিক সমল উইকিপিডিয়াৰ যিবিলাক সমল সেইবোৰ সোশ্যাল সফটৱেৰ কয়, কাৰণ সেইবিলাক কোনো বাধা নোহোৱাকৈ ব্যক্তিয়ে ইয়াক ব্যৱহাৰ কৰিব পাৰে আৰু এডিট কৰিব পাৰে। ঠিক তেনেদৰে LMS অৰ্থাৎ লাৰ্নিং মেনেজমেন্ট সিস্টেম বা শিক্ষণ ব্যৱস্থাপনা পদ্ধতি, এইবিলাক হৈছে আমাৰ গুগল ক্লাছৰুম। আমি এটা উদাহৰণ দি দিলে এইবিলাক বুজিবলৈ বেছি ভাল হ'ব। আৰু এইবোৰো হৈছে মুক্ত শৈক্ষিক সমলৰে কেতবোৰ অংশ, প্ৰকাৰ বা অংশ বুলি ক'ব পাৰো। কিয়? কাৰণ সেইবিলাক এতিয়া গুগল ক্লাছৰুম শিক্ষাৰ্থীয়ে যে ব্যৱহাৰ কৰিছে তাকতো কিনিব লগা হোৱা নাই, আমি কিনিছো কেৱল ডেটা পেকটো, আৰু সেই পেকটোৰ জৰিয়তে আমি এই গোটেই সমলবিলাক আমি ব্যৱহাৰ কৰিব পাৰিছো। ঠিক তেনেদৰে পাব্লিছড লাৰ্নিং এণ্ড ৰেফাৰেন্স মেটেৰিয়েল বুলি ক'লে আমি যিবিলাক কোৰ্সৱেৰ, ধৰি লও ইয়াত যিবিলাক উদাহৰণ দিছো এইবিলাকৰ নাম নুশুনিলে তোমালোকে স্বয়মৰ নাম শুনিছা, সেইবিলাক হৈছে একোটা কোৰ্সৱেৰ বা মুক্স শব্দটো শুনিছা। ৰেফাৰেন্স মেটেৰিয়েল হৈছে এইবিলাক একে উইকিপিডিয়া, গুগল স্কলাৰ এইবিলাক। আৰু ঠিক তেনেদৰে ইমপ্লিমেন্টেশন ৰিসোৰ্স, যেতিয়া এজন শিক্ষকে মুক্ত শৈক্ষিক সমল বিলাক চাই ভাবিব যে মই ইয়াৰে প্ৰয়োজনীয়খিনি মই মোৰ শিক্ষাৰ্থীক দিব লাগে, আৰু শিক্ষক এজনে হয়তো এইটো ভাবিব পাৰে যে মই শিক্ষাৰ্থীক দিয়াৰ লগতে মই ইয়াৰ পৰা কিছু অংশ লৈ মই নিজে অলপ বনাই পেলাই শিক্ষাৰ্থীক দিলে বেছি ভাল হ'ব। কেনেকৈ দিবলৈ যাওঁতে কিন্তু কিছুমান লাইসেন্সিং টুলস ব্যৱহাৰ কৰিব। এতিয়া লাইসেন্সিং টুলস বিলাক কোনবিলাক সেইখিনি আমি অকনমান আগতে চাই লম। যিবিলাক কপিৰাইট বুলি ইয়াত আমি আগতে পাইছিলো যে ফ্ৰী এক্সেস বুলি শব্দটো আছিল, আমি সংজ্ঞাটো অলপ আগতে যেতিয়া কৈছিলো, আৰু তাত পাৰমিট শব্দটো আমি পাইছিলো, আৰু তাত আমি ওপেন এক্সেস শব্দটো পাইছিলো। ওপেন এক্সেস মানে হৈছে মুক্তভাৱে ব্যৱহাৰ কৰিব পৰা। পাৰমিট শব্দটোৰ পৰা আমি আলোচনা কৰিব পাৰো কপিৰাইট। যেনেদৰে পৰম্পৰাগতভাৱে আমি পাঠ্যপুথি এখনত দেখা পাওঁ যে পাঠ্যপুথিখনৰ 2 বা 3 নম্বৰ পৃষ্ঠাটোতে কেতিয়াবা স্বত্ব বুলি লিখা থাকে আৰু চি বুলি শব্দ এটা দি এটা সাৰ্কেল কৰা থাকে, আৰু লেখকৰ দ্বাৰা সৰ্বস্বত্ব সংৰক্ষিত এনেদৰে লিখা থাকে, আৰু এটা ডিসক্লেমাৰ বা স্পষ্টীকৰণ থাকে যে ইয়াৰ যিকোনো অংশ
কোনেও লেখকৰ অনুমতি অবিহনে ব্যৱহাৰ কৰিব নোৱাৰে এনে ধৰণে লিখা থাকে এই বস্তুটোৱে হৈছে কপিৰাইট আৰু সেই একেই কপিৰাইটে মুক্ত শৈক্ষিক সমলৰ ক্ষেত্ৰতো প্ৰযোজ্য যদিও সন্মুখত মুক্ত বুলি কোৱা হৈছে নো ফ্ৰী এক্সেছ বুলি কোৱা হৈছে কিন্তু তাতো কিন্তু কপিৰাইটৰ এটা প্ৰসংগ আছে যেটো শিক্ষকসকলৰ কাৰণে বেছি প্ৰযোজ্য শিক্ষাৰ্থীৰ কাৰণেও কিয়নো শিক্ষাৰ্থী এজনে যদি তাৰ পৰা আজি এখন ৰিসাৰ্চ পেপাৰ বা প্ৰজেক্ট এটা কৰি থাকোতে যদি তেওঁ তাৰ যিকোনো এটা অংশ হুবহু তুলি দিয়ে তেতিয়া সেই কপিৰাইটৰ প্ৰসংগ আহিব উত্থাপন হ'ব আৰু প্ৰশ্ন উঠিব যে কিয় ব্যৱহাৰ কৰা হৈছে যদি হেতু ব্যৱহাৰ কৰা অনুমতি নাছিল কিতাপ এখনত যেনেদৰে সেই কপিৰাইট বা স্বত্বৰ কথা লিখা থাকে ঠিক তেনেদৰে মুক্ত শৈক্ষিক সমলতো ওপেন লাইসেন্স বুলি কোৱা হয় যেনে আজি ধৰি ললো গাড়ী এখন কিনিলে যেনেদৰে আমাক লাইসেন্স লাগে আৰসি লাগে ৰেজিষ্ট্ৰেচন কাৰ্ড লাগে সমল বিলাকৰ ক্ষেত্ৰতো একে ধৰণে যে তাক লাইসেন্স এটাৰ দৰকাৰ হয় যে কোনে কেনেদৰে চলাব কোট কোট তাক লৈ যাব পাৰিব এই গুটে কথাবিলাক ওপেন লাইসেন্সে দিয়ে এতিয়া এই যে সিম্বল কেটা দেখা পাইছা মোৰ বাতটো শুনি আছে নে বাৰু শুনি আছো হয় হয় আৰু ইয়াৰ মাজত যদি শিক্ষাৰ্থীসকলৰ বুজাত কথা থাকে বা খোকোজা থাকে বা ভাবে যে এখিনি অনাবশ্যক তেতিয়াহলে মোক চাট বক্সত প্ৰশ্ন কৰিব পাৰে আৰু কমেন্টস লিখিব পাৰে মই মাজে মাজে চাম এইখিনি দেখাত খুব জটিল যেন লাগিব পাৰে কিন্তু আমি এই কাৰণে জনা উচিত যে আমি যেনেদৰে আমি লোকৰ ঘৰত বিনা অনুমতি প্ৰৱেশ কৰিব নোৱাৰো বহিৰাগত বুলি আমাক আমি বেলেগক কেতিয়াবা অভিহিত কৰিব পাৰো যদি বিনা এইবিলাক আছে অনুমতি পাৰমিশন ৰাইট আমাৰ যেটো অধিকাৰ এখিনি কোনখিনি কিতাপে দিব কেনেদৰে দিব এই মুক্ত শৈক্ষিক সমল বিলাকতো যেতিয়া তোমালকে শেয়াৰ কৰিবা বা পঢ়িবা তেতিয়া দেখিবা যে তাত এনে ধৰণৰ সিম্বল কিছুমান আছে সিসি বাই এসএ সিসি বাই এনসি এইবিলাক মই ইয়াত দেখুৱাই দিছো যে কোনটো বস্তু কিমান পৰ্যায়লৈকে ব্যৱহাৰ কৰাৰ আমাৰ স্বাধীনতা আছে ৰাইট এটো হৈছে ৰাইট ধৰা ৰিটেইন এট্ৰিবিউশন শব্দটোৰে এই সিম্বলটো বুজাব যদি সিম্বলটো লিখা থাকিব ই বুজাব যে সেই কিতাপখন বা সেই মুক্ত শৈক্ষিক সমলটো আমি ডাউনলোড কৰিব পাৰো তাক আমি ডুপ্লিকেট কৰিব পাৰো মানে কপি কৰি ব্যৱহাৰ কৰিব পাৰো তাক আমি ষ্টৰ বা মেনেজ কৰিব পাৰো মানে ধৰি লোৱা আমি গুগল ক্লাছৰুমত তাক শেয়াৰ কৰিব পাৰো সিসি বাই আৰু তাত আমি হেতু দিব লাগে যে এটো আমুক কিতাপখনৰ বা আমুক সাইটটোৰ ঠিক তেনেদৰে শেয়াৰ এলাইক এইবিলাক অলপমান বহুলভাৱে আমি আলোচনা কৰিব পাৰো কিন্তু সময়ৰ কিমানখিনি আমাৰ হাতত নাথাকিব সেই কাৰণে এখিনি বস্তু যদি বিশদভাৱে জানিব বিচাৰে শিক্ষাৰ্থীসকলে creativecommons.org এই ওয়েবসাইটটোলৈ গলে ক্ৰিয়েটিভ কমন্সৰ যেটো ওয়েবসাইট তাত এই কথাখিনি খুব সুন্দৰকৈ আলোচনা কৰা আছে আৰু শিক্ষকসকলেও যদি নিজৰ একোটা ওপেন এডুকেশনাল ৰিসোৰ্স তেওঁলোকে ক্ৰিয়েট কৰিব খোজে আৰু তাত এই লাইসেন্স বিলাক দিব খোজে যদি সম্পূৰ্ণ নিজৰ মৌলিক সমল হয় ইয়াৰ এই এট্ৰিবিউশন লাইসেন্সটো বা শেয়াৰ এলাইক লাইসেন্সটো বা নন কমাৰ্শিয়েল লাইসেন্সটো ব্যৱহাৰ কেনেদৰে কৰিব creativecommons.org গৈ চাই লব পাৰে এতিয়া আমি যাম মুক্ত শৈক্ষিক সমল কোড আৰু কেনেকৈ বিচাৰিব শিক্ষাৰ্থীসকলৰ কাৰণে জেনাৰেল কিছুমান আমি ইয়াত মুক্ত শৈক্ষিক সমলৰ ওয়েবসাইট দেখুৱাইছো আৰু এই ওয়েবসাইটখিনিত আমি গুটেইবিলাক ব্ৰাউজ কৰিব নোৱাৰো ইয়াত লাখ লাখ কিতাপ পোৱা যায় আৰু এই লাখ লাখ কিতাপৰ মাজৰ পৰা আমি তাৰ যিবিলাক বেস্ট ৰিসোৰ্স আছে নিজৰ ডিসিপ্লিনৰ যিবিলাক ভাল ভাল ৰিসোৰ্স আছে সেই ৰিসোৰ্স বিলাকৰ কাৰণে আমি ওয়েবসাইট বিলাকৰ কেতবোৰ মাত্ৰ ইয়াত পৰিচয়হে দেখুৱাব পাৰিম কিছুমানক কোৱা হয় OER সার্চ ইঞ্জিন যেনে গুগল এটা সার্চ ইঞ্জিন বা আমি লিনাক্স বা জি উইন্ডোজ কম্পিউটাৰ ব্যৱহাৰ কৰিম প্ৰত্যেকৰ একটা সার্চ ইঞ্জিন থাকে এই সার্চ ইঞ্জিন বিলাকৰ মাধ্যমত আমি গৈ নিজৰ নিজৰ ডিসিপ্লিনৰ নিজৰ বিষয়ৰ আমি ফ্ৰী কোর্স বা ফ্ৰী যিবিলাক কিতাপ সেইবিলাক আমি ব্যৱহাৰ কৰিব পাৰো কিছুমান আছে কোর্স ওয়্যার অর্থাৎ একটা ওপেন এডুকেশনাল রিসোর্সৰ কিতাপ বা ডিসার্টেশন বা একটা কোর্স যেনেদৰে ধৰা তোমালোকে এতিয়া গ্ৰেজুৱেচন কৰি আছা ঠিক তেনেদৰে তাতো কিছুমান সাৰ্টিফিকেট কোর্স থাকে এই কোর্স বিলাকৰ জৰিয়তে আমি সেই নিৰ্দিষ্ট ইউনিভাৰ্সিটি খনলৈ গৈ তাৰ একটা সাৰ্টিফিকেট কোর্স আমি শিকিব পাৰো আৰু ইয়াত থকা বহুত সাৰ্টিফিকেট কোর্সে হৈছে বিনামূলীয়া আৰু
এই বিনামূলীয়া সার্টিফিকেট কোর্স বিলাক যদি শিক্ষকসকলে কৰে তেতিয়া নিজৰ একোটা ওপেন এডুকেশনাল ৰিসোৰ্স ক্ৰিয়েট কৰিবৰ কাৰণে খুব ভাল হয় স্টেপস খিনি শিকিব পাৰে যে মই এখিনি শিকিলো এতিয়া মই নিজে কৰিব পাৰিম খুব ভালদৰে মডুল এটা মই ক্ৰিয়েট কৰিব পাৰিম ঠিক তেনেদৰে কিছুমান ই-বুকস ডাউনলোড কৰিব পৰা ওয়েবসাইট আছে OAPEN, Open Library, Project Gutenberg, Read Print, Rare Book, the American School of Classical Studies at Athens, the Universal Digital Library Million Book Collection, Alex Catalog of Electronic Text, Amedio Challenge, Authorama, Bart Levy Directory of Open Access Books, E-books at Adelaide. মই কেইটামান মাত্ৰ উদাহৰণ দিছো যিকেইটা জনপ্ৰিয়তাৰ ভিত্তিত ইয়াত ৰখা গৈছে এতিয়া আমি বিষয় আৰু আগবঢ়াৰ আগতে ইয়াৰ দুই এটা আমি সার্চ ইঞ্জিন চাব খুজিছো যে ইয়াৰ সার্চ ইঞ্জিন বিলাকত আমি কেনেকৈ একোটা পাঠ্যক্ৰম বিচাৰি উলিয়াম ধৰি ললো মই openculture.com ইয়াত মই যাব খুজিছো মই স্ক্ৰিনখন শেয়াৰ বন্ধ কৰিছো আৰু অন্য এটা স্ক্রিন মই প্রেজেন্ট কৰিব খুজিছো মই এন্টায়াৰ স্ক্রিনটো প্রেজেন্ট কৰি দিয়ে যাতে মই শিক্ষাৰ্থীসকলক দেখাব পাৰো এতিয়া তাত এটা ওয়েবসাইট লিখা আছিল ধৰি ললো openculture.org.com openculture.com লৈ আমি যাম আৰু ইয়াত কেনেদৰে শিক্ষাৰ্থীসকলে কি আৰু যিখিনি সুবিধা আছে সেই সুবিধাখিনি ল'ব পাৰে এটো হৈছে বেস্ট ফ্ৰী কালচাৰেল এণ্ড এডুকেশনাল মিডিয়া অন দি ৱেব ইয়াত বিশেষকৈ যিখিনি আৰ্টছৰ ষ্টুডেন্ট এই আৰ্টছৰ ষ্টুডেন্ট খিনি কাৰণে ইয়াত ফ্ৰী অনলাইন কোৰ্স সাৰ্টিফিকেট প্ৰগ্ৰামছ ফ্ৰী মুভিজ অডিও বুকস পডকাষ্ট ই-বুকস টেক্সট বুক ল্যাঙ্গুৱেজ লেসনস বিজনেস কোৰ্স ইত্যাদি ইয়াত পোৱা যায় আমি দেখিছো যে গ্ৰেট লেকচাৰ্স মিশেল ফুকো বা ৰিচাৰ্ড ফেনমেন এইবিলাকৰ যিবিলাক গ্ৰেট লেকচাৰ্স ইয়াত সংৰক্ষণ কৰা আছে ফ্ৰী কোৰ্সত দেখিছা যে ইয়াত আৰ্ট হিষ্ট্ৰী বায়োলজি বেসিক ইকোনমিক্স হিষ্ট্ৰী ধৰিলো আমি হিষ্ট্ৰী যদি চাব খুজু ইয়াত কি কোৰ্স বিলাক ইয়াত দিয়া হৈছে সেইখিনি ইয়াত উলাই থাকে ইয়াত কোৰ্স বিলাক এবিলাক মুক কোৰ্স ইয়াত গৈ আমি ঠিক তেনেদৰে অডিও কোৰ্স কিছুমানো আছে সেইবিলাকৰ ইয়াত সুবিধাখিনি আমি ইয়াৰ পৰা ল'ব পাৰো ঠিক তেনেদৰে ই-বুকস বিলাকত ইয়াত দেখুৱা হৈছে যে ৰাইটাৰৰ নাম অনুসৰি বা ইয়াত বুকস বিলাকৰ নাম দিয়া হৈছে অডিও বুকস ইত্যাদি আছে মুভিজ আছে এই বস্তুখিনি এক্সেস কেনেদৰে আমি ল'ব পাৰো ফ্ৰী আৰ্টছ এণ্ড ইমেজেস এনে ধৰণে আমি ল'ব পাৰো এতিয়া এই বস্তুবিলাক ওয়েবসাইটটো যদি নামটো নাজানা তেতিয়া হলে ওপেন এডুকেশনাল ৰিসোৰ্স বিলাক কেনেকৈ বিচাৰিবা কেটো আমি দেখাব খুজিছো ধৰি ললো গুগলত আমি কিবা এটা সার্চ কৰিব খুজিছো ওকে কপিৰাইট ফ্ৰী ইমেজেস ওয়েবসাইটস ওকে আমি কপিৰাইট নথকা যত মানে আমি ফটো এখন ব্যৱহাৰ কৰিলে যত ক্লেম নকৰে কোনে আমাক নখুধে যেনে ধৰিলো এই যে মই প্ৰেজেন্টেশনটো দিলু তাৰ কোন প্ৰথমে তোমালোকে দেখিছিলা যে মানুহ এজনে মোবাইলৰ স্ক্ৰিনখন স্ক্ৰল কৰি থকা এটা ভিডিও মই প্লে কৰিছিলো সেইটো আছিল কপিৰাইট ফ্ৰী ইমেজ সেইটো মই ব্যৱহাৰ কৰিছো পাব্লিক ডোমেইনত মোক মানুহে চাই আছে কিন্তু সেইটো ব্যৱহাৰ কৰাৰ কাৰণে কোনেও মোক ক্লেম কৰিব নোৱাৰে যে কিয় মোৰ হাতেৰে স্ক্ৰল কৰা ভিডিওটো ইয়াত আপুনি প্লে কৰি দিলে কাৰণ সেইটো আছিল কপিৰাইট ফ্ৰী ওয়েবসাইটৰ পৰা লোৱা এতিয়া এই বস্তুবিলাক আমি লওঁতে কাইলৈ আমাক যাতে কোনো ক্লেম কৰিব নোৱাৰে যে আমি আনৰ বস্তু উইদাউট পারমিশন বিনা অনুমতিত আমি কিয় ব্যৱহাৰ কৰিছো সেইটো কাৰণে আমি সেটিংছলৈ যাব পাৰো বস্তুটা যেতিয়া আমি গুগলত সার্চ কৰিম আৰু তাৰ পিছত আমি ইয়াত থকা এডভান্স সার্চত ক্লিক কৰিম এই এডভান্স সার্চ ক্লিকত তলৰ ফাললৈ যদি আমি যাওঁ তেতিয়া হলে আমি দেখিম যে ইয়াত এটা ইউজেস ৰাইটস আছে ব্যৱহাৰকাৰীৰ কাৰণে এটা ৰাইটসৰ কথা লিখা আছে আৰু ইয়াত লিখা আছে নট ফিল্টাৰ্ড বাই লাইসেন্স মই লগতে লাইসেন্সৰ কথা আলোচনা কৰিছিলুৱে সেই লাইসেন্সটো আমি ইয়াত কেইবাটাও লাইসেন্স মই যেটা আলোচনা কৰিছিলে লিখা আছে মোৰ ইয়াত বাই ডিফল্ট গুগলত নট ফিল্টাৰ্ড বাই লাইসেন্স হৈ আছে তাৰ মানে আমি যে কিবা এটা সার্চ কৰাৰ লগে লগে আহে 10,000 লাখ ৰিজাল্টস বুলি প্ৰথমতে আহি যায় এটা সংখ্যা দেখিবা সেই সংখ্যাটো ই সীমাবদ্ধ কৰি দিয়ে যিকেটা কপিৰাইট নাই মানে ফ্ৰী এক্সেস আছে সেইকেটা ইয়াত দিবৰ কাৰণে আমি ইয়াৰ যিকোনো এটা সিলেক্ট কৰিব পাৰো ধৰি ললো মই ফ্ৰী টু ইউজ অৰ শেয়াৰ এটো মই ক্লিক কৰিলো
আৰু মই এডভান্স সাৰ্চত ক্লিক কৰিলো এতিয়া দেখিম যে অটোমেটিক্যালি মোৰ আগৰ যিখিনি ৰিজাল্টস আছিল এই ফিল্টাৰ কৰি যিখিনি ভাল ৰিজাল্ট যিখিনি কপিৰাইট ফ্ৰী ৰিজাল্ট সেইখিনিহে মোক দিছে আৰু ইয়াত দেখিবা যে তেতিয়া ওলাই গ'ল যে লিষ্ট অফ সাইটস টু ফাইন্ড royalty free images for personal and commercial use personal আৰু commercial user কাৰণে ব্যৱহাৰ কৰিব পৰা বিভিন্ন ধৰণৰ মই ইমেজ এনেকুৱা পালো আৰু পিক্সেবি আনস্প্লাছ পিক্সেলছ এই যিকোনো এটা ওয়েবসাইটৰ পৰা যদি মই মোৰ শিক্ষণৰ ক্ষেত্ৰত মই ইয়াৰ যিকোনো এটা ভিডিও বা ইমেজ ব্যৱহাৰ কৰো কি হ'ব কপিৰাইট ফ্ৰী এইটো এটা উদাহৰণ ঠিক তেনেদৰে ইউটিউবত আমি যেতিয়া সাৰ্চ কৰিম ধৰি ললো মই ইউটিউবলৈ গৈছো আৰু ইউটিউবতো ঠিক তেনেদৰে মই মোৰ লাৰ্নিং এটা কোৰ্স মই বিচাৰিছো বা মেটেৰিয়েল এটা মই ইয়াত বিচাৰিছো কে এতিয়া হিষ্ট্ৰী যদি মই বিষয়টোলৈ যাওঁ ধৰি ললো হিষ্ট্ৰী ওয়াৰ এতিয়া হিষ্ট্ৰী ওয়াৰ বিচাৰিলে মোৰ ইয়াতটো বহুত ৰিজাল্টস আহি যাব যিখিনি মোক লাগতিয়াল নহবও পাৰে এইবিলাক এতিয়া মিস্টাৰ বিন মোক নালাগে তাৰ মাজত হয়নে ই একদম ফিল্টাৰ নকৰাকে যিকোনো ৰিজাল্টস মোৰ ওচৰলৈ লৈ আহিছে এতিয়া মোক লাগে কেৱল যিকিটা প্ৰয়োজনীয় সমল সেই সমল কেইটা সেইটো সমল বিচাৰিবলৈ হলে মই কি কৰিম মই ফিল্টাৰছত ক্লিক কৰিম আৰু ফিল্টাৰত ক্লিক কৰাৰ পিছত এই ফিচাৰছৰ যিকিটা অপচনছ আছে তাত দেখিছা ক্ৰিয়েটিভ কমন্স এই শব্দটো মই প্ৰথমতে কৈছিলো ক্ৰিয়েটিভ কমন্স যদি আমি ক্লিক কৰো তেতিয়া হলে দেখিবা যে ইয়াত আৰু মিস্টাৰ বিন নাই অহা দেখিছানে ইয়াত যিকেটা হিষ্ট্ৰীৰ ওপেন এডুকেশনাল ৰিসোৰ্স ইয়াত উপলব্ধ সেইখিনিহে ইয়াত আহিছে ইয়াত যিকোনো অলাগতিয়াল ওয়াৰৰ নামত যিকোনো ৰিজাল্ট যে ইয়াত আমাক দিয়া নাই এতিয়া হিষ্ট্ৰী বিষয়টো বা ইৰেসপেক্টিভ অফ এনি ডিসিপ্লিনস আমি ইয়াত ঠিক তেনেদৰে ফিল্টাৰ কৰি পেলাই বিচাৰিব পাৰো যদি আমি ক্ৰিয়েটিভ কমন্স আমি আকৌ দেখুৱাইছো ফিল্টাৰত গলো ফিচাৰছত গলো আৰু ক্ৰিয়েটিভ কমন্সত মই ক্লিক কৰিলো কৰাৰ লগে লগে ফিল্টাৰ হৈ পেলাই যিখিনি ভাল ৰিজাল্টস সেই ৰিজাল্টস খিনিহে মোক ইয়াত দিলে ইয়াত হয়তো শিক্ষাৰ্থীসকলে ইতিমধ্যে নেশনেল ডিজিটেল লাইব্ৰেৰী অফ ইণ্ডিয়াৰ সাইট ভিজিট কৰিছে ইয়াত সাইট ভিজিট কৰোতে সকলোৱে এটা আগতে হয়তো বিভিন্ন কৰ্মশালাত শিক্ষাৰ্থীসকলে শুনিছে যে নেশনেল ডিজিটেল লাইব্ৰেৰী অফ ইণ্ডিয়াৰ যিখিনি সমল এই সমলখিনি কেনেদৰে ব্যৱহাৰ কৰিব লাগে এই সমলখিনিত যিখিনি কালেকশনছ আছে সেই কালেকশনছ খিনিত এটা বস্তু দেখিছো যে ষ্টাডি এট হোম পেণ্ডেমিকৰ সময়ত ঘৰত ল'ৰা ছোৱালীয়ে কেনেকৈ পঢ়িব এতিয়া হিউম্যানিটিজৰ বা লিটাৰেচাৰ সাবজেক্ট এটা লৈ গলে আমি দেখিম যে হিষ্ট্ৰী জিওগ্ৰাফি সোশিয়োলজি ইকোনমিক্স সাইকোলজি ইত্যাদি বিভিন্ন ধৰণৰ সমল আমি ইয়াত দেখা পাইছো মই আকৌ হিষ্ট্ৰীটো ওপেন কৰিছো দেখিছা ইয়াত ভিডিও লেকচাৰছ আছে খান একাডেমীৰ বস্তু আছে জেমেন্ডো ডিওএজি ইত্যাদি বিভিন্ন বা টেড এড বা নেপটেলৰ ভিডিও এইবিলাক হৈছে আমাৰ সিলেবাসত লগা বহুত বস্তু ইয়াত দি থোৱা আছে ইন্ডাছ ভেলী সিভিলাইজেশ্যন যিটো সিলেবাসত আছে সেই বস্তুবিলাক ৰুৰাল ইকনমি ইন গুপ্তা পিৰিয়ড এই বস্তুবিলাক আমি ইয়াৰ পৰা ল'ব পাৰো ঠিক তেনেদৰে সোশিয়োলজিত চালেও ইয়াত ভিডিও স্বয়মৰ যিখিনি কোৰ্স সেই গোটেই কোৰ্সৰ ভিডিও লেকচাৰছ খিনি ইয়াত উপলব্ধ কিন্তু এটো কৰিবলৈ যাওঁতে ইয়াৰ যদি ভাল সুবিধাখিনি ল'ব বিচাৰা তেতিয়াহলে ইয়াত নিজৰ যিটো জিমেইল একাউন্ট আছে সেই একাউন্টটো দিয়াত লগইন হৈ ললে ইয়াৰ বেছি ভালদৰে ইয়াৰ সুবিধাখিনি ল'ব পাৰি কিছুমান থাকে কি এক্সেস আমাক নিদিয়ে সেই এক্সেস খিনি আমি ইয়ালৈ গৈ লগইন কৰিলে আমি বেছি ভালকৈ ল'ব পাৰো ইয়াত ঠিক তেনেদৰে ইংলিছ হিন্দী সংস্কৃত উৰ্দু এইবিলাক আমি ইয়াত বিচাৰিব পাৰো ইয়াত যদি অসমীয়া কিতাপ এখন বিচাৰা ওলাবনে এটো চাব পাৰা অসমীয়া কিতাপ এখন আমি যদি ইয়াত বিচাৰো ধৰি ললো মই জ্যোতি দ্বিভাষিক অভিধানখন বিচাৰিছো আহেনে নাহে ইয়াত ফিল্টাৰ কৰি চালে বেছি ভালকৈ আহিব আৰু ফিল্টাৰ কৰিবলৈ হলে
মেম আপোনাৰ মাইক মিউট হৈ আছে। স্বপ্না, আপোনাৰ মাতটো শুনা নাই। Your voice is not audible. আচ্ছা আচ্ছা, বহুত সময় আগৰ পৰা শুনা নাই নেকি? নাই, অলপ আগত, জাষ্ট এই লাষ্ট। আচ্ছা, ওই ইপিজি পাঠশালাটো দেখা পাইছিলে নে? নাই নাই, সেইটো নাই পোৱা, তাৰ আগৰটো জাষ্ট এই নেশ্যনেল ডিজিটেল লাইব্ৰেৰী এই চাৰ্চৰ সময়তে দ্বিভাষিক এনডিএলআই বা ইপিজি পাঠশালাৰ বিষয়ে আলোচনা কৰিছে নেকি আগতে আপোনালোকৰ ষ্টুডেন্টছ খিনিৰ কাৰণে? তেতিয়া নাই কৰা। হয়, এনডিএলআই মই কৈছো যে এটা লগইন লাগিব, লগইন থাকিলে সকলো ষ্টুডেন্টৰ ইয়াত যেতিয়া সোমাইছে মিটত হয়তো সকলোৰে এটা এটা জিমেইল একাউণ্ট আছে বা যিকোনো এটা ৱেব একাউণ্ট থাকিলে তাত থকা বস্তুবিলাক সাৰ্চ কৰি চাব পাৰে। বহুতে কয় যে আমি অসমীয়া সমলবিলাক ভালদৰে নাপাওঁ। অসমীয়াত যদি ছাত্ৰ ছাত্ৰীসকলে কয় যে ৱেবছাইটত সব আছে, সব বিষয় থাকে, কিন্তু অসমীয়া বিষয়টোৰ ক্ষেত্ৰত ইয়াত কন্টেন্ট খুব কমকৈ পোৱা যায়। অসমীয়া কন্টেন্ট বিলাক পাবৰ কাৰণে মই আকৌ মোৰ এন্টায়াৰ স্ক্ৰীন প্ৰেজেন্ট কৰিছো। মই মোৰ স্লাইডছখনলৈ যাম। মোৰ স্ক্ৰীন শ্বেয়াৰ হোৱা দেখা পাইছেনে বাৰু? পাইছো মেম। হয়, ইয়াত আমি ওপেন কোৰ্চৱেৰ দেখুৱাইছিলো। এতিয়া অসমীয়াৰ শিক্ষাৰ্থীসকলে ভাষা বিজ্ঞান, সাহিত্য, ব্যাকৰণ, অভিধান বা সমালোচনাত্মক গল্প, উপন্যাস ইত্যাদিৰ কাৰণে বিভিন্ন ধৰণৰ সমলৰ তেওঁলোকে সহায় ল'ব লগা হয়। আৰু বহু ক্ষেত্ৰত দেখা যায় যে বিশেষকৈ পেণ্ডেমিকৰ সময়ত শিক্ষাৰ্থীৰ ওচৰত প্ৰয়োজনীয় কিতাপবোৰ নাথাকিবও পাৰে বা তেওঁলোকে কিতাপৰ দোকানলৈ গৈ কিনিব নোৱাৰে। এই ক্ষেত্ৰত আমি দেখিছো যে কেইটামান ৱেবছাইট আছে যি কেইটা ৱেবছাইটে আমাক এনেধৰণৰ অসমীয়া অনলাইন সমল দিছে। উইকিপিডিয়া যদিও আমি গৱেষণাৰ ক্ষেত্ৰত তাক এটা নিৰ্ভৰযোগ্য সমল হিচাপে ধৰি নলওঁ, উইকিমিডিয়া কমন্স হৈছে এটা কপিৰাইট ফ্ৰী বা এনেকুৱা ওপেন এডুকেশ্যনেল এক্সেছ পোৱা এটা ৱেবছাইট। এই ৱেবছাইটটোত আমি অসমীয়া অনলাইন সমল বিচাৰিব পাৰো। সেই সমলখিনি বিচাৰিম কেনেদৰে আমি তাত পাম? উইকিমিডিয়া কমন্সক আমি নিৰ্ভৰযোগ্য সূত্ৰ হিচাপে ধৰিব পাৰো উইকিপিডিয়াৰ বিপৰীতে। আৰু এই উইকিপিডিয়াত আমি অসমীয়াৰ সমলবোৰ বিচাৰি ল'ব পাৰো। এই উইকিমিডিয়া commons.wikimedia.org যদি টাইপ কৰা তেতিয়া এনেদৰে দেখা পাবা। আকৌ ঠিক তেনেদৰে আমি যদি অসমীয়াৰ এতিয়া ভাষা বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকলে যদি অসমীয়াৰ সকলোবিলাক কিতাপে লগত নাই, ধৰি ললো সেই ছাত্ৰ ছাত্ৰীসকলে কলৈ যাব? উইকিপিডিয়াৰ যিবিলাক কন্টেন্টছ আমি সহজেই হাতত পাওঁ, যদিও তাক আমি নিৰ্ভৰযোগ্য এইকাৰণে নকওঁ যে তাক এডিট কৰি থাকিব পাৰে পাব্লিক ডমেইনত, কিন্তু ই হৈছে এটা প্ৰথমতে থকা আমাৰ হাতপুথিৰ নিচিনা, যিটো আমি খুব সহজেই পাওঁ। সেইকাৰণে শিক্ষাৰ্থীসকলে কিতাপখন মেলি লোৱাৰ লগে লগে কিতাপখনৰ সমানে তেওঁলোকে এনেকুৱা উইকিপিডিয়াৰ সমলবোৰ চাব পাৰে। ধৰি ললো আছামিজ চিম্বলছ বিলাকৰ বিষয়ে জানিব বিচাৰিছে, লিপিৰ বিষয়ে জানিব বিচাৰিছে, বিশিষ্ট ধ্বনি বিলাকৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়া এনেধৰণে n.wikipedia.org গৈ তেওঁলোকে কেনেকুৱা ধৰণৰ কিবোৰ্ড, আছামিজ ৰাইটিং ছফ্টৱেৰ ব্যৱহাৰ কৰিব পাৰে এই সম্পৰ্কে জানিব পাৰে। ইয়াত ধ্বনি সম্পৰ্কে জানিব পাৰে, ইউনিকোডত কি উপলব্ধ, এই গোটেইবিলাক কথা ইয়াত থাকে। আৰু সকলোকে ডাঙৰ কথাই যিখিনি ৰেফাৰেন্স থাকে, এই ৰেফাৰেন্স বিলাকে আকৌ আমাক অন্য সমললৈ লৈ যাব পাৰে, এখন বাহনৰ নিচিনা ই গৈ থাকে আমাক লৈ। এতিয়া আহো archive.org, য'ত আমি অসমীয়া সমলবিলাক বিচাৰি পাওঁ। শিক্ষাৰ্থীসকলে পোনপ্ৰথমে যিসকলে অসমীয়া সমল বিচাৰে হয়তো archive.org অসমীয়া সমল বিচাৰিবলৈ অলপ টান পায়। এতিয়া প্ৰথমতে অসমীয়া সমল যদি বিচাৰিবলৈ টান পায়, সেইসকলে এটা কাম কৰিব পাৰে যে archive.org লিখি আছামিজ টাইপ কৰিব পাৰে যদি অসমীয়াৰ সমল বিচাৰিছে। মই এইটো এটা উদাহৰণহে দিছো, এনেকুৱা নহয় যে অসমীয়াৰে দেখাই থাকিম, কিন্তু অন্য ডিচিপ্লিনত দেখা যায় যে বিচাৰিলে সহজে পায়, কিন্তু অসমীয়াৰ বিলাক নোলায়, অন্য ৰিজাল্ট বিলাক আহি থাকে। তেতিয়া ছাত্ৰ ছাত্ৰীয়ে কি কৰিব? অসমীয়াৰ আৰু এনেকুৱা নহয় যে আমি এতিয়া যিহেতু ইণ্টাৰডিচিপ্লিনাৰী এডুকেশ্যনৰ যুগ, আমি অসমীয়া যেনেকে দৰকাৰ হয় হিষ্ট্ৰী, এডুকেশ্যন সকলো বিষয়ে আমাক সমানে দৰকাৰী। এডুকেশ্যনৰ ষ্টুডেণ্ট এজনকো অসমীয়া কিতাপ এখনৰ প্ৰয়োজন হয়।
আৰু NEP 2020 হেতুৰ ওপৰতে বেছি গুৰুত্ব আৰোপ কৰিছে যে হায়াৰ এডুকেশ্যনত অতি শীঘ্ৰে আমি ইণ্টাৰডিসিপ্লিনাৰী বা মাল্টিডিসিপ্লিনাৰী ষ্টাডিজৰ ফালে আমি আগবাঢ়িছো আমি একে সময়তে ভিন্ন ভিন্ন বিষয় আমি পঢ়িব লগা হ'ব সেইকাৰণে এই সমলবিলাক আমি জানি থোৱা উচিত আৰু সেইকাৰণে আমি যেতিয়া অসমীয়াৰ যেহেতু খুব সোনকালে বিচাৰি পোৱা নাযায় তেতিয়া আমি যদি archive.org আসামিজ লিখো তেতিয়া আমি দেখিম যে ইয়াত খুব বেছি সমল নাই 2341টা সমল ইয়াত আছে তাৰ ভিতৰত আমি দেখিম যে ইয়াত বহুত দৰকাৰী কিতাপ আছে এই কিতাপবিলাক আমাৰ কিছুমান কিতাপ সিলেবাসত থকা পুৰণি অসমীয়া সাহিত্যৰ সৌৰভ সাহিত্য দৰ্পণ তাৰপিছত আমি বহুত এনেকুৱা ভ্ৰমণ দেখা পাওঁ ইতিহাস ৰচনা বিধি আৰু ক্ৰমবিকাশ কাব্য ইয়াত বিভিন্ন ধৰণৰ ভ্ৰমণ সাহিত্য সমালোচনামূলক সাহিত্য ইত্যাদি ইয়াত উপলব্ধ আৰু ইয়াৰ পৰা কিতাপ এখন আমি কেনেদৰে পঢ়িব পাৰো আৰু কেনেদৰে আমি ইয়াৰ পৰা আমি ডাউনলোড কৰিব পাৰো সেই বস্তুটো মই এখন যিকোনো এখন কিতাপ ইয়াৰে লৈ মই দেখাব খুজিছো সৰু কিতাপ এখন যাতে মোৰ নেটটো স্লো আছে কাৰণে গোটেই কিতাপখন মই ডাউনলোড কৰি নেদেখাও মই অলপমান দেখাব খুজিছো ধৰি ললো মই পুৰণি অসমীয়া সাহিত্যৰ সৌৰভ এই কিতাপখনে লৈছো যিখন কিতাপ মই পঢ়িম ইয়াত শিক্ষাৰ্থীসকলে দেখিব যে কিতাপ এখন হাতেৰে লুটিয়ালে ইয়াত যেনেদৰে পেজবিলাক লুটিয়াই থাকিলে ওলাই গৈ থাকে নেক্সট পেজ ইয়াতো ঠিক তেনেদৰে কৰিব পাৰি এই তলত যিডাল বাৰ স্ক্ৰল কৰি লৈ যাব পাৰি আমি কম্পিউটাৰৰ মাউচৰ সহায়ত বা হাতেৰে এই বাৰডাল স্ক্ৰল কৰি গৈ থাকিলে নেক্সট পেজলৈ গৈ থাকে নাইবা ইয়াত যিকেইটা ফ্লিপ লেফট অৰ ফ্লিপ ৰাইট বাটন আছে এইকেইটা ক্লিক কৰিলে এনেদৰে পেজবোৰ মুকলি হৈ গৈ থাকে আৰু আমি এই যিকেইটা সৰু ডাঙৰ জুম আউট জুম ইন বাটন আছে এইকেইটা ক্লিক কৰিলে আমি কিতাপখন ডাঙৰ কৰিব পাৰো সৰু কৰিব পাৰো এতিয়া এই কিতাপখন আমি অনলাইনতে পঢ়িলো ধৰি ললো আমাৰ ডেটা পেকৰ কাৰণে আমি এখন অনলাইনত নপঢ়ি আমি পিছত থৈ দি পঢ়িব বিচাৰিছো তেতিয়া আমি তাক কেনেদৰে ডাউনলোড কৰিম ইয়াত ডাউনলোড অপচনটোৰ কাৰণে তলত দেখিবা যে ডাউনলোড অপচনছ আছে এবি আইটেম পিডিএফ টো কৰিলে আমাৰ বেছি সুবিধাজনক হয় এতিয়া এই পিডিএফত ক্লিক কৰাৰ লগে লগে কিতাপখন আমি পিডিএফ হিচাপে ভাৰ্চন হিচাপে আমি ইয়াক ডাউনলোড কৰি ল'ব পাৰিম মই কিতাপখন ডাউনলোড গোটেইখন নকৰিলে ভাল হ'ব নেটটো মোৰ স্লো হৈ আছে ঠিক এইটোৱে হৈছে তাৰ যেটো প্ৰক্ৰিয়া আমি কিতাপ এখন কেনেদৰে ডাউনলোড কৰিম হেতু আৰু ইয়াৰ উপৰিও আমি আকৌ ঘূৰি যাব পাৰো যে ডিকচনাৰীৰ কাৰণে assamese.bharatbani নামৰ এটা পেজ আছে য'ত আমি ডিকচনাৰী বিলাক ল'ব পাৰো অসমীয়াৰ বুক বিলাকৰ কাৰণে আমি হেডেলবাৰ্গ ইউনিভাৰ্সিটি বা hathitras.org মই hathitras.org ৱেবসাইটলৈ গৈছো এই ৱেবসাইটটো ঠিক তেনেদৰে শিক্ষাৰ্থীসকলে নিজৰ নিজৰ পছন্দৰ যিবিলাক ডিসিপ্লিন আছে বা বিষয় আছে এই বিষয়ৰ সম্পৰ্কে তেওঁলোকে কিতাপ ইয়াত সাৰ্চ কৰিব পাৰে মই অসমীয়াত কেনেদৰে সাৰ্চ কৰিব পাৰি দেখুৱাইছো যিমান বিলাক কথা ইয়াত আমি আলোচনা কৰিছো এটা বা দুটা উদাহৰণহে দিব পাৰি যেহেতু গোটেই ডিসিপ্লিনৰ ইয়াত দেখুৱাবলৈ সময় আমাক নহয় এটা ধৰি ললো যে আমি আসামিজ লিখাৰ লগে লগে ইয়াত 11000 আমাৰ টেক্সট ৰিজাল্টস দেখুৱাইছে শিক্ষাৰ্থীয়ে ক'ব নোৱাৰে দেই যে শিক্ষকক যে অসমীয়াৰ একো নাই আসল কথাটো হৈছে যে আমাৰ শিক্ষক সেইকাৰণে ফেসিলিটেটৰ বুলি কোৱা হৈছে যে শিক্ষকে যদি ছাত্ৰ ছাত্ৰীক দি দিয়ে যে এইটো সমল বিচাৰিবলৈ আমি এইবিলাক ৱেবসাইটত যাব পাৰো তাত অলপ কিতাপ চোৱা তেতিয়া শিক্ষাৰ্থীসকলে নিজে চাব এতিয়া এই বস্তুবিলাক যদি শিক্ষক এজনে নিজে চাই থয় আগতীয়াকৈ তেতিয়া শিক্ষাৰ্থীক তেওঁলোকে এই গাইডলাইনটো দিব পাৰে বহুত পুৰণি কিতাপ ইয়াত উপলব্ধ এখন 1887 কিতাপ ঠিক তেনেদৰে আউটলাইন গ্ৰামাৰ অফ দেউৰী চুতীয়া ল্যাঙ্গুৱেজ স্পোকেন ইন আপাৰ আসাম 1895 কিতাপ ঠিক তেনেদৰে আমি ইয়াত ওপৰত যদি ডিসিপ্লিন ওয়াইজ আমি লিখি গৈ থাকো আসামিজ নিলিখি ইয়াত ইংলিশ লিখিলেও একেদৰে আহিব ইংলিশ লিটাৰেচাৰ ইয়াত কেনে ধৰণৰ কিতাপ বিলাক আহে আমি দেখিবা যে তুলনামূলকভাৱে ইয়াত দেখিছানে ৰিজাল্টসটো বেছি হৈ গল কাৰণ অসমীয়াত কম থাকে অসমীয়াত পালো আমি 11000 ইয়াত আমি 16 লাখ ঠিক তেনেদৰে ইয়াত আমি পাই গৈ থাকিম এণ্ড ইন্ট্ৰোডাকচন টু ইংলিশ লিটাৰেচাৰ studies in English literature
18th century এনেদৰে আমি ইয়াৰ পৰা টেক্সট বুক বিলাক ল'ব পাৰো আৰু ফুল ভিউ ক্লিক কৰিলে আমি কিতাপখন ইয়াৰ পৰা চাব পাৰো ফুল ভিউ যদি ক্লিক কৰো আৰু তাৰ পৰা আমি কিতাপখন অফলাইনত পঢ়িবৰ কাৰণে আমি ডাউনলোড কৰি ল'ব পাৰো এখন সেই archive.org নিচিনা ইয়াত স্ক্ৰল কৰিলে কিতাপখন আগলৈ গৈ থাকে আৰু আমি তলত যদি যাওঁ ওয়েবসাইটটোৰ তলত গলে দেখিম যে ইয়াত এই ডাউনলোড বাটনটো আছে পিডিএফত লাগে না টেক্সট হিচাপে লাগে না ইমেজ হিচাপে লাগে আমি ইয়াত ডাউনলোড কৰি ল'ব পাৰো এই সুবিধাবিলাকে কি কৰিছে যে ওপেন এডুকেশনাল ৰিসোৰ্স বিলাক আমাক খুব সহজে আমাৰ হাতত পোৱাকৈ উপলব্ধ কৰি তুলিছে আৰু এই ৰিসোৰ্সখিনিয়ে আমি দেখিছো যে বহু ক্ষেত্ৰত আমি কিনিব নোৱাৰা কিতাপ এখনো আমাক ই সহজে ওচৰ চপাই দিছে অনলাইন সমলবিলাক ক'ত পায় বা বুৰঞ্জীৰ কিতাপ এখনৰ কাৰণে মই উদাহৰণ স্বৰূপে লিখি থৈছিলো যে আমি ধৰি ললো বুৰঞ্জীৰ বিষয়ৰ কিতাপ এখন আমি বিচাৰিব খুজিছো ইয়াত হয়তো বুৰঞ্জী বিভাগৰ বহুত ছাত্ৰ ছাত্ৰী আছে উদাহৰণ হিচাপে আমি চাব পাৰো যে ওপেন টেক্সট বুক কালেকশনস ফাইন্ডিং OERs কোর্স এটাত যাব খুজিছা নে OERৰ যিবিলাক কালেকশনস আছে সেইখিনিত যাব খুজিছা এই গুটেখিনি বস্তু ইয়াত দেখুৱা হৈছে আৰু লগতে অন্য কিছুমান সাইটো যে এটো খুব ভাল যে OER এটা যেতিয়া আমি চাবলৈ যাওঁ তেতিয়া আমি দেখো যে অন্য সাইট কিছুমানৰ সমানে আমাক ইনফৰমেশন কিছুমান দিয়ে এতিয়া ইন্টাৰনেট হৈছে ওয়েব অফ ইনফৰমেশন তাৰ পৰা আমি যে কোনখিনি বাছিলম তাৰ কাৰণে আমাক শিক্ষক এজনৰ প্ৰয়োজন হয় ফৰ গাইডিং আস সেইকাৰণে ইয়াত প্ৰজেক্ট গুটেনবাৰ্গ বা আমেৰিকান হিষ্ট্ৰী এনশিয়েন্ট সিভিলাইজেশন এইবিলাক হৈছে হিষ্ট্ৰীৰ বিষয়টোৰ কাৰণে পাব পৰা কেতবোৰ সমল লেকচাৰ ভিডিঅ'জ আছে ওপেন ইয়েলত বহুত কোর্স আছে মই ওপেন ইয়েলৰ কোর্স এটালৈ একাৰণে যাব খুজিছো অন্য শিক্ষাৰ্থীসকলৰ সুবিধা হ'ব আৰ্টছৰ ওপেন ইয়েল হৈছে এখন ওয়ার্ল্ড নোন ইউনিভার্সিটি আৰু তাৰ প্ৰফেসৰস ৰিনাউন্ড ওয়ার্ল্ড নোন প্ৰফেসৰ সকলে কি কৰিছে ভিডিঅ' তেওঁলোকৰ যিখিনি লেকচাৰ্স সেই লেকচাৰ্সখিনি ভিডিঅ' হিচাপে ক্ৰিয়েট কৰি ইয়াত ওয়েবসাইটত দিছে openyale.edu এই কোর্সটোলৈ যদি আমি যাওঁ মই কোর্সেজলৈ গৈছো কোর্সেজলৈ গলে দেখিবা যে ইয়াত আফ্ৰিকান আমেৰিকান ষ্টাডিজ astronomy chemistry economics english environmental studies geology history of art philosophy physics psychology religious studies sociology মই sociology এটা দেখাব খুজিছো fundamentals of modern social theory এটো professor Ivan Scalingi is dean of social science এই বিশ্ববিখ্যাত প্ৰফেসৰ জনে ক্ৰিয়েট কৰা ফাউন্ডেশনস অফ মডাৰ্ন সোশিয়াল থিওৰি এই যিটো কোর্স এই কোর্সটোৰ সম্পৰ্কে ইয়াত লিখা আছে যদি কাৰোবাৰ প্ৰয়োজন হয় তাৰ মানে কেনেদৰে চাব course structure to কেনেকৈ লিখা আছে that this Yale college course taught on campus twice per week for 50 minutes was recorded for 2009 Yale course ইয়া আটাইতকৈ সুবিধাজনক কথাটো হৈছে যে এই গোটেই কোর্সটো মাত্ৰ 10 MB zip ফাইল এটা আমি ডাউনলোড কৰি ল'ব পাৰো কিমান মানে খুব সুন্দৰ এটা সুবিধা যেটো অন্য কোনো OER আমাক দিব নোৱাৰে 10 MB আমি ধৰা 1.5 GB দৈনিক আমি ডেটা প্যাক এটা ভৰাও মিনিমাম 10 MB মিনিমাম জিপ ফাইল এটা আমি ইয়াক গোটেই কোর্সটো আমি ডাউনলোড কৰি ল'ব পাৰো আৰু তাৰ পিছত আমি পিছত পঢ়ি থাকিব পাৰো সেইকাৰণে ইয়াত সিলেবাসখন দিয়া থাকে সিলেবাসখনত টেক্সট বিলাক আছে কোনবিলাক আৰু ফাৰ্দাৰ টেক্সট মানে আৰু প্ৰসংগ পুথি আমি অধ্যয়ন কৰিব পাৰো এই বস্তুবিলাক দিয়া আছে সেইখিনিৰ পৰা আমি ইয়াত ধৰিলো আৰু চাব বিচাৰিছো আমি এখন কপি কৰিলো কৰি আমি গুগলত পেস্ট কৰিলো বা যিকোনো এটা OER ওয়েবসাইটত আমি পেস্ট কৰিলো আমি আকৌ সেই কিতাপখনলৈ সমাজ যাব পাৰিম ঠিক তেনেদৰে আমি এনেকৈ এমিল দুখেমৰ কিতাপখন আমি বিচাৰিছো যিকোনো এটা OER ওয়েবসাইটত ওপেন টেক্সট বুক লাইব্ৰেৰীলৈ গলো ঠিক তেনেদৰে সেই তেনেকুৱা OER ওয়েবসাইট বিলাকত গৈ আমি কিতাপখন যদি টাইপ কৰি দিও বা কপি কৰি পেস্ট কৰি দিও ই আমাক সেই কিতাপখনলৈ লৈ যাব gutenberg.org লৈ গলেও আমি ঠিক তেনেদৰে হিষ্ট্ৰী যিবিলাক কিতাপ সেই কিতাপবিলাক আমি পাব পাৰো প্ৰজেক্ট গুটেনবাৰ্গত দেখা গৈছে যে ইটস এ লাইব্ৰেৰী অফ ওভাৰ 60,000 ফ্ৰী ই-বুকস ইমান এটা ডাঙৰ আমাৰ লাইব্ৰেৰীটোতকৈ ডাঙৰ হৈছে কি এই ওয়েবসাইটটোত সোমাই আছে
এতিয়া ইয়াত অন বেচিছ অফ পপুলাৰিটি ইয়াত কেতবোৰ কিতাপ ওলাইছে ফাইন ফ্ৰী ই বুকছৰ কাৰণে আমি সাৰ্চ এণ্ড ব্ৰাউজত যাম অথৰ নেম লিখি দিব পাৰো টাইটেল লিখিব পাৰো সাবজেক্ট লিখিব পাৰো ল্যাঙ্গুৱেজ লিখিব পাৰো টাইপ মানে ই পাব লাগে নে পিডিএফ লাগে ঠিক তেনেদৰে আমি frequently downloaded top 100 books ইয়াত আমি বিচাৰি চাব পাৰো মই গোটেই কিতাপবিলাক স্ক্ৰল কৰি এতিয়া নাচাও কেৱল মই কৈছো যে এটো এটা ওয়েবসাইট যত আমি সাৰ্চ এণ্ড ব্ৰাউজত গলে frequently downloaded বা বুক সাৰ্চত আমি ইয়াত যাব পাৰো খুব সুন্দৰ এটা ওয়েবসাইট ঠিক এনেদৰে এই ওয়েবসাইট বিলাকৰ লগতে অন্য কিছুমান অনলাইন লাৰ্নিং টুলস বিলাক মোবাইল এপ ব্যৱহাৰ কৰিও আমি যাব পাৰো ব্ৰিটিছ কাউন্সিল এটা খুব ভাল ইংলিছ ল্যাঙ্গুৱেজ এণ্ড লিটাৰেচাৰ ষ্টুডেন্টৰ কাৰণে edX হৈছে যে যিবিলাকত পপুলাৰ মোস্ট পপুলাৰ এডুকেশনাল ভিডিও বিলাক আছে সেইবিলাক আমি শুনিব পাৰো ঠিক তেনেদৰে মই আৰু কিছুমান ইয়াত ওয়েবসাইটৰ নাম দিছো খান একাডেমিও পপুলাৰ বাকি বিলাকো তেনেদৰে আমাৰ ল'ৰা ছোৱালীয়ে লাহে লাহে গম পোৱা হৈছে এতিয়া এই ওয়েবসাইট বিলাকৰ জৰিয়তে আমি সেই অনলাইন লাৰ্নিং টুলস বিলাকৰ সুবিধাবোৰ ল'ব পাৰো শেষত আহিছো যে শিক্ষকসকলে ইয়াৰ পৰা ই সমল কেনেদৰে প্ৰস্তুত কৰিব শিক্ষকসকলে ইয়াৰ পৰা নিজে আজিকালি যিবিলাক স্ক্ৰিন কাস্টিং মেথড আছে সেইবিলাকে তেওঁলোকে ভিডিও লেকচাৰ প্ৰস্তুত কৰি ব্লেন্ডেড লাৰ্নিং অৰ্থাৎ আগদিনা ভিডিওটো দিলে প্ৰশ্ন দিলে শিক্ষাৰ্থীসকলে প্ৰশ্ন লৈ আহিলে আৰু পিছত তেওঁলোকে আলোচনা কৰিলে এইখিনিৰ কাৰণে এটা ষ্ট্ৰেটেজিৰ প্ৰয়োজন হয় যেতিয়া এই ওয়েবসাইট বিলাকৰ পৰা একোটা ই কন্টেন্ট প্ৰস্তুত কৰিব লাগে লওঁতে যে কি শিকাব আৰু তাত কি কি কন্টেন্ট থাকিব সেই ষ্ট্ৰেটেজিটোৰ দৰকাৰ আৰু সেই ষ্ট্ৰেটেজিটোৰ তৈয়াৰ হোৱাৰ পাছত যে তেওঁ পিপিটিৰ জৰিয়তে দিব নে পিডিএফ ভাৰ্চনত দিব ষ্টৰি বোৰ্ড বুলি আমি যাক ক'ব পাৰো সেইটো ব্যৱহাৰ কৰিব আৰু এই ব্যৱহাৰ কৰিবলৈ যাওঁতে কেতবোৰ অথৰিং টুলস বুলি কয় সেই অথৰিং টুলসবোৰ ব্যৱহাৰ কৰিব পাৰে সেই অথৰিং টুলস বিলাকে যেনেদৰে মই কৈছিলো যে অলপ আগতে যে আমি ফ্ৰী ইমেজ এটা ব্যৱহাৰ কৰিব লাগে বা অথৰিং টুলস বিলাকে আমাক দি দিয়ে যে তাত আমি কেনেকুৱা ধৰণৰ ফিগাৰস তাৰপিছত গ্ৰাফিক্স ইমেজ ব্যৱহাৰ কৰিম যিবিলাক ব্যৱহাৰ কৰিলে শিক্ষাৰ্থীৰ কাৰণে খুব বিৰক্তিকৰ পাঠ এটাও খুব ইন্টাৰেষ্টিং হ'ব পাৰে আৰু ই লাৰ্নিং কেনেদৰে কন্টেন্ট ব্যৱহাৰ কৰিব আৰু নিজৰ লাৰ্নিং মেনেজমেন্ট সিস্টেম ধৰি ললো গুগল ক্লাছৰুমত দিব সেই গোটেই প্ৰক্ৰিয়াটোৰ কাৰণে elearningindustry.com ইয়াত শিক্ষকসকলে ইয়াৰ পৰা গৈ সহায় ল'ব পাৰে মই কিমানখিনি সামৰি লৈছো নাজানো ইয়াৰ মোবাইল ৰিডিং এপ্লিকেশনস কিছুমান আছে শিক্ষাৰ্থীসকলে প্ৰায় সকলোৰে ওচৰত আজিকালি মোবাইল থাকে 4G নেট এক্সেস কৰিব পৰা ইয়াত যিবিলাক কোলাবৰেটিভ প্লেটফৰ্মস দেখুৱা হৈছে সেই প্লেটফৰ্মস বিলাকৰ জৰিয়তে গ্লোবেল ডিজিটেল লাইব্ৰেৰী ৰুম টু ৰিড এইবিলাকত গৈ কিতাপ পঢ়িব পৰা অপচনস বিলাক শিক্ষাৰ্থীসকলে ল'ব পাৰে মোৰ আলোচনা ইমানতে শেষ কৰিছো এতিয়া মই শিক্ষাৰ্থীসকলৰ যদি কিবা প্ৰশ্ন আছে বা সুধিব লগা আছে খোকোজা আছে মোক সুধিব পাৰে মই নিশ্চয় তাৰ উত্তৰ দিবলৈ সাজু আছো সকলোকে ইমান সময়ে ধৈৰ্য ধৰি শুনাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু মোৰ প্ৰেজেন্টেশনটো ইমানতে শেষ কৰিছো পলাশ সন্দিকৈ স্যাৰ হয়তো মোৰ সময় শেষ হৈছে বুলি মই ভাবিছো আৰু মোৰ প্ৰেজেন্টেশনো শেষ হৈছে বহুত সাইটস আছে কিন্তু আমি সকলোলৈ যোৱাটো সম্ভৱ নহয় মই কেৱল কেইটামান সাইটস দেখাইছো যাতে যদি শিক্ষাৰ্থীসকলে ইতিমধ্যে ব্যৱহাৰ কৰা নাই বহুত দেখুৱাই দিলে তেওঁলোকৰ কাৰণে বেছি মানে ভাৰী হৈ যাব ইমান ভাৰ ল'ব নালাগে সেইকাৰণে অলপ কম সময়ত বেছি সমল দেখুৱাবলৈ মই চেষ্টা কৰিছো ধন্যবাদ ডক্টৰ স্বপ্না বৰা ডাঙৰীয়ানী এতিয়া আমি প্ৰশ্ন যদি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কিবা ডাউটস আছে প্ৰথমে আমি সেই বিষয়ে যদি তেওঁলোকে চাট বক্সত লিখি দিলেও হ'ব আমি চাট বক্সটো তেখেতে চাট বক্সত চাই উত্তৰ দিব পাৰিব আৰু তাৰ পাছত আমি পিছৰ কাৰ্যসূচীলৈ যাম যদি কিবা ডাউটস আছে ষ্টুডেন্টৰ কথাখিনি আৰু জানিবলৈ মন আছে ফাৰ্দাৰ কাৰণ এইটো ভুৰুকা হাতী ভৰা নিচিনা হৈছে কথাটো হলেও আৰু কিবা ডাউটস থাকিলে বিশেষকৈ আমি ষ্টুডেন্টৰ ফালৰ পৰা বিচাৰিছো আমি পিছতো যোগাযোগ কৰিব পাৰিম শিক্ষক শিক্ষয়িত্ৰীসকলে ষ্টুডেন্টসকলক পাৰ্টিকুলাৰলি মই কিবা ডাউটস থাকিলে
chat box প্ৰথমতে আমি শিক্ষাৰ্থীসকলে জনাব লাগে যে আমি যিখিনি আলোচনা কৰিছো সেইখিনি একদম মূৰৰ যোৱা নিচিনা হৈছে নে অকনমান বুজি পোৱা ধৰণৰ হৈছে কোনোবাই নিজৰ মাইক্ৰোফোনটো আনমিউট কৰিব লাগে chat box নহয় কাৰণ তাকো মই দেখাই নাই ভিডিঅটো অকনমান অন কৰিলে ভাল পাম আৰু জনাব লাগে যে এই বস্তুটো অলপ হলেও বুজি পোৱা ধৰণৰ হৈছে নে নাই participants please respond নহলে মই নাম মাতি ভাল পাওঁ দেই দীক্ষিতা শইকীয়া বুজি পাই শুনি আছা নে দীক্ষিতা শইকীয়া আৰু জামিনী চেতিয়া হয় দীক্ষিতা বুজি পাইছা নে মধুমিতা মন্দিৰা তোমালোকে বুজি পোৱা বুলি জনাইছা দীক্ষিতাৰ মাইক্ৰোফোনটোৱে কাম কৰা নাই most probably their network issue আছে হয় হয় দীক্ষিতাৰ মাইক্ৰোফোনটো অন কৰিছে কিন্তু শুনা পোৱা নাই মই আৰু আন সকলৰ পৰা অকনমান ৰেসপন্স বিচাৰিম তেতিয়া আমি আলোচনা কৰিব পাৰিম যে বস্তুখিনি বহুত টান হৈছে দীপিকা কোৱা দীপিকা নিজে কোৱা কাৰবাৰ পৰা শুনিবলৈ পালে ভাল পাম হিমাদ্ৰি কোৱা পাইছো মেম বুজি পোৱা আগতে ধৰণে শুনিছিলা নে আগতে ইমান শুনিছিলা নে ওইয়াৰৰ বিষয়ে শুনা নাই নাই সেইকাৰণে ইমান ভালকে হয় সেইকাৰণে অলপমান টান নিচিনা লাগিব পাৰে কিন্তু এই বস্তুবিলাক নেটত যিহেতু তোমালোকে নেটত কিবা কিবি চোৱা সাৰ্চ কৰা সেইকাৰণে ইয়াত দেখুৱা যিকোনো এটা বিষয় যদি বিচাৰি চোৱা তেতিয়া যদি ওলাই ৰিজাল্টটো ওলাই তোমালোকৰ নিজে ভাল লাগিব বিষয়টো যদি বিচাৰি পোৱাৰ পিছত তোমালোকে দেখা যেটো ওলাইছে বিচৰাৰ লগে লগে তেতিয়া নিজৰ মনটো ভাল লাগে যে মই বস্তু এটা বিচাৰিছিলো মই পালো আৰু কোনোবাই ৰেসপন্স কৰিবনে হয় মেম বুজি পাইছো গোটেইখিনি যিহেতু সামৰি ল'ব নোৱাৰিছো তথাপিও কিছু সংখ্যক বুজি পাইছো বুলি ধাৰণা কৰিছো আৰু হয় হয় যিখিনি লিংকস মই ইয়াতে দেখুৱালো সেই লিংকসখিনি মই তোমালোকক দি দিম যাতে তোমালোকে এই লিংকস কেটাৰ মোৰ যেটো মই ওয়ার্ড ডকুমেন্টত দি দিম তাৰ পৰা টাইপ কৰি পেস্ট কৰিলে কিতাপ এখন কেনেকৈ ডাউনলোড কৰিব পাৰি সেই লিংক এটা তোমালোকে নিজে গৈ চাব পাৰা সেই লিংকসখিনি পালে হয়তো নিজে কৰি চালে বস্তুবিলাক আৰু অলপ ভাল লগা ধৰণৰ হ'ব ৰাজশ্ৰী ধন্যবাদ লিংকসখিনি লাগিবনে যদি লাগিব তেতিয়া দিম লাগিব মেম যথেষ্ট ভাল লাগিল আপোনাৰ অনুষ্ঠানটো একেদিনাই সকলোখিনি বুজি পোৱাটো যিহেতু অলপ টান তথাপিতো যিমানখিনি পাৰো বুজি পাইছো হয় লাইসেন্সৰ কথা এই কাৰণে কৈছো যে আমি কেতিয়াবা কি হয় চকু মুদি আমি বস্তু কিছুমান ব্যৱহাৰ কৰো বেলেগলৈ আমি শেয়াৰ কৰি দিও আৰু তাৰপিছত দেখো যে আজিকালিতো চৰকাৰেও চকু দিয়ে যে আমি কি শেয়াৰ কৰি আছো পাব্লিক ডমেইনত আমি সকলোবোৰ কথা আজিকালি শেয়াৰ কৰিব নোৱাৰো আৰু কৰা উচিত নহয় ওপেন এডুকেশনাল এক্সেছৰ ক্ষেত্ৰতো তেনেকুৱা কোনোবাই লিখা কথা এটা আমি নিজৰ নামত শেয়াৰ কৰিব পাৰো নে নোৱাৰো তাৰ ওপৰত আমাৰ কিমানখিনি ৰাইটস আছে সেই গোটেই বস্তুবোৰ ওপেন লাইসেন্সে কয় সেই লাইসেন্সখিনিলৈ নগৈ সেইখিনি শিক্ষকৰ কাৰণে বেছি পৰিমাণে প্ৰয়োজনীয় যদিও শিক্ষাৰ্থীয়ে জানিব লাগে শিক্ষাৰ্থীসকলে অন্তত শেয়াৰ কৰিব লাগে নিজে পোৱা বস্তু এটা যাতে আনেও শিকিব পাৰে ইয়াত অন্য মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীও আছে নেকি most probably দুই এক আছে কম আছে চাগে কিন্তু দুই এক আছে তাৰমানে মই ইয়াত ছাত্ৰও দেখা পাইছো সেইকাৰণে মোৰ কৈছো হয় ছাত্ৰ দুই এজনৰ পৰা শুনিবলৈ পালে ভাল পাম যদিও ছাত্ৰী মহাবিদ্যালয়ত কৈ আছো
মই ইয়াত ছাত্ৰৰ নাম দেখা যেন লাগিছে। ছাত্ৰ নে শিক্ষক অৱশ্যে মই গম পোৱা নাই বাৰু, সঞ্জয় মিলি মই নাম দেখা পাইছো কাৰণে কৈছো। আৰু যদি কাৰো একো প্ৰশ্ন নাই হয়তো আমি তেতিয়াহ'লে শেষ কৰিব পাৰো নেকি? যদি কোনো প্ৰশ্ন নাই মই সামৰণিৰ ফালে আহিছো। আমি সামৰণিলৈ যোৱাৰ আগতে এটা কথা জাষ্ট আমি ছাত্ৰ ছাত্ৰীসকলক জ্ঞাতাৰ্থে জনাব বিচাৰিছো যে আমাৰ মহাবিদ্যালয়ত এইখিনি কথা যিখিনি কথা স্বপ্না বৰা ডাঙৰীয়া ইতিমধ্যে গোটেই কথাটো লৈছে। আমাৰ তথাপি আমাৰ মহাবিদ্যালয়ত আমি এনলিষ্ট ছাবস্ক্ৰিপশ্যনটো আমাৰ আছে। এনলিষ্টতো যথেষ্ট পৰিমাণে যিটো আমি ইনফিনিটৰ উদ্যোগত যথেষ্ট পৰিমাণে ই বুকছ আৰু ই জাৰ্নেলছটো উপলব্ধ হয় আৰু আমাৰ মহাবিদ্যালয়ত ইয়াৰ ছাবস্ক্ৰিপশ্যনটো আছে। আৰু সেই এনলিষ্টৰ যিহেতু আমাৰ মহাবিদ্যালয়ত ছাবস্ক্ৰিপশ্যন আছে, আমাৰ লাইব্ৰেৰিয়ান ইয়াৰ কনচাৰ্ণ অথৰিটি ভাস্কৰ খনিকৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে বিশেষকৈ কিতাপৰ প্ৰয়োজন অনুভৱ কৰিছে বেলেগ কিবা কিতাপ, তেওঁলোকে আমাৰ ভাস্কৰ খনিকৰৰ লগত যোগাযোগ কৰি ইয়াৰ যিহেতু এটা লগ ইন আইডি লাগিব, ইউজাৰ নেম এইটো কাৰণ অপেন চ'ৰ্চ নহয়, এইটো সহজতে নাপাব। এইটো যিহেতু আমাৰ ছাবস্ক্ৰিপশ্যন আছে কাৰণেহে পোৱা হ'ব, সেইকাৰণে তাৰ ইউজাৰ নেম আৰু ইউজাৰ আইডি আৰু লগ ইন পাছৱৰ্ডটা লৈ ল'ব লাগিব ভাস্কৰ খনিকৰ পৰা। ভাস্কৰ খনিকক যোগাযোগ কৰিলে তেওঁ সেই ব্যৱস্থাটো কৰি দিব। আৰু যথেষ্ট মানে প্ৰায় হাজাৰ হাজাৰ বিজাৰ কিতাপ আছে, বিশেষকৈ অসমীয়া মাধ্যমক অসমীয়া বিভাগটোক হৈ বাদ দিও মই বাকীখিনি কথা কৈছো, হিষ্ট্ৰী, ইকনমিক্স, পলিটিকেল চায়েন্স, ছচিয়লজি, ইংলিছ, ইয়াৰ কাৰণে কিন্তু অসংখ্য কিতাপ তোমালোকে সেই তাত যোগেদি এনলিষ্টৰ যোগেদিও তোমালোকে ল'ব পাৰিবা, ডাউনলোড কৰিব পাৰিবা। সেই ধৰণৰ সুবিধাখিনি আছে। সেইখিনি কথা মই আমাৰ ছাত্ৰ ছাত্ৰীসকলক জাষ্ট এডিশ্যন ইনফৰমেশ্যনটো দিছো, যিহেতু আমাৰ মহাবিদ্যালয়ৰ এই সুবিধাটো আছে। তোমালোকে সেই সুবিধাখিনি ল'ব। আৰু এই গোটেইখিনি আমি ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ কাৰণে মহাবিদ্যালয়ৰ তৰফৰ পৰা দিয়া হৈছে আৰু এই সুবিধাখিনি আমি লোৱাটো প্ৰয়োজনীয়। আৰু বেছি মই ক'ব বিচৰা নাই, ইতিমধ্যে প্ৰায়খিনি কথাই যিখিনি খুব গুৰুত্বপূৰ্ণ কথা আমাৰ আজিৰ সমল ব্যক্তিয়ে গোটেইখিনি কথা সামৰি লৈছে। আৰু নিশ্চয় আচলতে আমিও আমাৰ শিক্ষকসকলেও কিছু কথা আজি ইয়াৰ যোগেদি গম পাইছো। ই ৰিচোৰ্চ আমি যথেষ্ট ইউজ কৰো যদিও কিছু কমন সব ধৰণৰ আমি বহু সময়ত এই বিশেষকৈ ৱেবছাইট বিলাকৰ কথা আমি ইমান হয়তো ইন ডিটেইলছ আমি নাজানো। আৰু যিহেতু আমাৰ ডক্টৰ বৰা এই লাইনটোত বহুদিন ধৰি কাম কৰি আছে, তেখেতৰ যথেষ্ট অভিজ্ঞতা হৈছে আৰু সেইকাৰণে তেখেতে বৰ ভালকৈ গোটেই কথাখিনি আহিছে। আৰু আমি আশা কৰিম ডক্টৰ বৰাক অনাগত দিনত আমাৰ মহাবিদ্যালয়ৰ টিচাৰসকলৰ ট্ৰেইনিঙৰো টিচাৰ ট্ৰেইনিং প্ৰগ্ৰেম আমি আয়োজন কৰিবলৈ চেষ্টা কৰিম। দুদিনীয়া বা তেনেকুৱা ধৰণৰ প্ৰগ্ৰেম যেতিয়া তেখেত খুব ফ্ৰী থাকিব, তেখেতৰ যেতিয়া হয়তো গৰম বন্ধ বা এনেকুৱা সময়ত বা তেনেকুৱা বন্ধৰ সময়ত যদি আমি কেতিয়াবা কিবা আয়োজন কৰিব পাৰো, তেখেতে আৰু ডিটেইলছ আমাৰ বিশেষকৈ শিক্ষক শিক্ষয়িত্ৰীসকলৰ প্ৰয়োজনীয় হয় এটা এফেক্টিভ টিচিং লাৰ্ণিঙৰ কাৰণে কিছু ট্ৰেইনিঙৰ ব্যৱস্থা আমি হয়তো IQAC তৰফৰ অনাগত দিনত কৰিম। আৰু আমি আশা কৰিছো যে কেতিয়াও ডক্টৰ বৰাই আমাক নিৰাশ নকৰে। আৰু শেষত মই এতিয়া শলাগৰ শৰালৈ আহিছো। আমি আনুষ্ঠানিকতা ৰক্ষা কৰি শলাগৰ শৰাই অনুষ্ঠানটো আগবঢ়াব বিচাৰিছো। আমি বিশেষভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ বিপুল চন্দ্ৰ ভূঞা ডাঙৰীয়াক। তেখেতে অত্যন্ত ব্যস্ততাৰ মাজতো আজি খুব কম সময়ৰ কাৰণে হলেও প্ৰথমতে আহি এটা তেওঁ যিটো আদৰণিমূলকভাৱে শুভেচ্ছামূলক বক্তব্য আগবঢ়ালে, তেখেতক আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। বিশেষভাৱে তেখেতক কৃতজ্ঞতা জনাইছো, তেখেত সদায় এটা পজিটিভ মাইণ্ডছেটত আমি যি ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰো সদায়ে তেওঁ পজিটিভলি লৈ আমাক সদায় সহযোগিতা আগবঢ়াই আহিছে। তাৰ বাবে আমি ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছো। আমি কৃতজ্ঞতা জনাব বিচাৰিছো আচলতে আমাৰ ডক্টৰ স্বপ্না বৰা ডাঙৰীয়ানীক। তেখেতৰ ব্যস্ততাৰ আমি জানো টিচিং লাৰ্ণিঙৰ চেণ্টাৰ সদায় আজি সোমবাৰৰ পৰা শুকুৰবাৰলৈ কণ্টিনিউ তেওঁলোকে এতিয়া কোচিং ট্ৰেইনিং চলাই আছে প্ৰায় 5 ঘণ্টা 6 ঘণ্টা। মোৰ বন্ধুবৰ সহকৰ্মী সুনীল সন্দিকৈ ইতিমধ্যে বহুকেইটা যোগেদি আমি জানোৱেই কিমান ব্যস্ত টিচিং লাৰ্ণিং চেণ্টাৰৰ শিক্ষক শিক্ষয়িত্ৰীসকল। তথাপিও আজি ছেটাৰডে যিটো উইকেণ্ডৰটো তেখেত স্বপ্না বৰা আজি আমাৰ মাজত সংযত হৈছে। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ সুবিধাৰ্থেও এটা খুব উপযোগী কথা, খুব প্ৰাসংগিক আৰু খুব উপযোগীকৈ তেখেতে উপস্থাপন কৰিছে আৰু খুব সুন্দৰভাৱে উপস্থাপন কৰিছে। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ দ্বাৰা নিশ্চিতভাৱে বেনিফিট হৈছে বুলি আমাক জনাইছেই। আমি আমাৰ তৰফৰ পৰা এই আপাহতে ডক্টৰ বৰালৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো।
আমি কৃতজ্ঞ আমাৰ মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ, বিশেষকৈ মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক তথা আমাৰ মহাবিদ্যালয়ৰ শৈক্ষিক উপাধ্যক্ষ ডক্টৰ শ্ৰীযুত প্ৰশান্ত বৰা, তেখেতে আসলে উদ্যোগতে অনুষ্ঠানটো আয়োজন কৰিছিল, কিন্তু আজি বিশেষ অসুবিধাবশতঃ তেখেতে জইন কৰিছিলে যদিও অনুষ্ঠানটোত বেছি সময় থাকিব পৰা নাই, তেখেতৰ পাৰিবাৰিক এটা ইমাৰ্জেঞ্চি হৈছে, সেইকাৰণে তেখেত আজি ভাল ধৰণে থাকিব পৰা নাই, কিন্তু হ'লেও আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বৰ প্ৰয়োজনীয় এটা কাম তেওঁলোকে হিষ্ট্ৰী বিভাগে কৰিছে, সেইকাৰণে মই ইতিহাস বিভাগলৈ মহাবিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। মহাবিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছো যিসকলে এই অনুষ্ঠানটোৰ লগত সংযুক্ত হৈছে, আৰু বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিছো মহাবিদ্যালয়ৰ ছাত্ৰী তথা মহাবিদ্যালয়ৰ বাহিৰৰ যিসকল ছাত্ৰ ছাত্ৰী ইয়াত অংশগ্ৰহণ কৰি আমাৰ অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিছে, আমি সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছো। নেটৱৰ্ক ইছ্যুৰ কাৰণে বহু ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰি আকৌ ওলাই যাব লগা হৈছে। আচলতে আমি হিচাপত চাবলৈ গ'লে প্ৰায় 150 মান ষ্টুডেণ্টে অংশগ্ৰহণ কৰিছিল, কিন্তু এটা টাইমত আমি 99তকৈ বেছি একেটা সময়ত থাকিব পৰা নাই, কোনোবা সোমালে কোনোবা ওলাই যোৱা এনেকুৱা ধৰণৰ ঘটনা ঘটিছে। তথাপিও যিসকল ছাত্ৰ ছাত্ৰী ইয়াত অংশগ্ৰহণ কৰিছে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰি আমি আজি অনুষ্ঠানটো শলাগৰ হৰাই ইয়াতে সমাপ্ত কৰিছো, লগতে এই অনুষ্ঠানটো আনুষ্ঠানিকভাৱে সমাপ্ত ঘোষণা কৰিছো। ধন্যবাদ। ধন্যবাদ হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গ, পলাশ সন্দিকৈৰ প্ৰচেষ্টাত আৰু যুটীয়াভাৱে বুৰঞ্জী বিভাগৰ প্ৰচেষ্টাত এই যিটো মোক সুবিধা ইয়াত প্ৰদান কৰা হৈছে, সেই সুবিধাখিনিৰ কাৰণে মই আজি ছাত্ৰ ছাত্ৰীসকলৰ লগত পোনপটীয়াকৈ কথা পাতিব পাৰিলোঁ, তেওঁলোকৰ লগত মই যিখিনি জানো সেইখিনি মই শ্বেয়াৰ কৰিব পাৰিলোঁ, আৰু আশা কৰোঁ যে সেইখিনিয়ে যদি তেওঁলোকে ব্যৱহাৰ কৰি চায় সেইখিনিয়ে মোৰ কাৰণে সফলতা বুলি মই ধৰি ল'ম, আৰু সেইখিনি ব্যৱহাৰ কৰি তেওঁলোকে যদি নিজৰ কামত খটুৱাব পাৰে, শিক্ষাৰ ক্ষেত্ৰত দুই চাৰিটা কথা জানিব পাৰে, সেইখিনিয়ে তেওঁলোকৰ লগতে আমাকো বা অন্য শিক্ষকসকলকো আনন্দিত কৰিব বুলি মই আশা ৰাখিছোঁ, আৰু আশা ৰাখিছোঁ যে শিক্ষকসকলৰ লগতো পৰৱৰ্তী পৰ্যায়ত আমি এনেদৰে জড়িত হ'ব পাৰিম। সকলোকে ধন্যবাদ জনাই ময়ো ইমানতে মোৰ বক্তব্য শেষ কৰিছোঁ।